নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো লকডাউনৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয়টো দিন লকডাউন শিথিল হোৱাৰ দিনটোতে ভয়াবহ পৰিস্থিতি একেদিনাই ভাৰতত কৰোনা আক্ৰান্ত ৩৬৫৬ জন মহানগৰীত পুৱাৰে পৰাই ৰাজপথত ভিৰ লকডাউনত কি পালো কি হেৰুৱালো কি হ'ব শিক্ষাৰ্থীৰ ভৱিষ্যত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব চৰকাৰে লকডাউনৰ ৰাজনীতি আৰু দুৰ্নীতি আকৌ ঘূৰি আহিবনে স্বাভাৱিক অৱস্থা আজি মুখ খুলিব যুৱ প্ৰজন্মই লকডাউনৰ ৪৪ দিনৰ আজি সবিশেষ গতিকে তৃতীয় পৰ্যায়ৰ লকডাউনৰ আজি দ্বিতীয়টো দিন লকডাউন কিছু শিথিল হোৱা বুলি কৈ অহা হৈছে যদিও লকডাউন বৃদ্ধি কৰা হৈছে কিন্তু আমি যি ধৰণে জানো যে লকডাউন কিছু শিথিল হোৱাৰ পিছত এটা নতুন আৰম্ভণি হোৱাৰ পিছত বিগত ২৪ ঘণ্টাৰ ভিতৰত ৩৯৯০ গৰাকী ব্যক্তি নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে অসমৰ তথ্য যদি চাওঁ আজি এগৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত বুলি জানিব পৰা গৈছে অৱৰুদ্ধ ক্ষেত্ৰৰ পৰা গোৱালপাৰাৰ পৰা সমান্তৰালভাৱে বিভিন্ন প্ৰসংগ উত্থাপিত হৈ আছে যে এই লকডাউনৰ সময়ছোৱাত আচলতে আমি কি পালো কি হেৰুৱালো লকডাউনৰ সময়ছোৱাত ৰাজনীতি কোনে কৰিলে দুৰ্নীতি কোনে কৰিলে লকডাউনৰ সময়ছোৱাত এই প্ৰশ্নটো উত্থাপিত হৈছে যে অসমৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব কাৰণ পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ আছে পৰীক্ষা হ'ব নে নহ'ব চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ এই পৰ্যন্ত দিয়া হোৱা নাই শিক্ষাবৰ্ষসমূহ সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে শিক্ষাবৰ্ষসমূহ কি ধৰণে আৰম্ভ হ'ব বা শেষ কেতিয়া হ'ব কি ধৰণে শেষ হ'ব লগতে প্ৰসংগ উত্থাপিত হয় যে আজিৰ প্ৰজন্মই এতিয়া সমগ্ৰ বিষয়টো এতিয়া নতুনকৈ চিন্তা কৰি চোৱাৰ প্ৰয়োজন হৈ পৰিছে নেকি ক'ত চাকৰি পাব কি ধৰণে সংস্থাপিত হ'ব বিভিন্ন সমস্যা আছে আৰু লকডাউনৰ এই সময়ছোৱাক নিৰীক্ষণত ৰাখিছে আজিৰ প্ৰজন্মই আৰু আজি মুখ খুলিব যুৱ প্ৰতিনিধিয়ে আজিৰ প্ৰজন্মই কি ধৰণে তেওঁলোকৰ দৃষ্টিৰে বিশ্লেষণ কৰিব আচলতে লকডাউনৰ সময়ছোৱাত কি দেখিলে গতিকে আজি আমাৰ এই ষ্টুডিঅ'ৰ মাজত উপস্থিত থকা আমাৰ যুৱ প্ৰতিনিধিসকলক স্বাগতম জনাব বিচাৰিছোঁ মোৰ লগত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি মুন তালুকদাৰ মুনক স্বাগতম জনাইছোঁ কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ত্ৰিদীপ ভাগৱতী আছে ত্ৰিদীপক স্বাগতম জনাইছোঁ সন্দিকৈ মহাবিদ্যালয়ৰ বাগ্মিতা বৰঠাকুৰক স্বাগতম জনাইছোঁ তাৰ্কিক যুৱ প্ৰতিনিধি বিশালদীপ কাকতি আছে আমি স্বাগতম জনাইছোঁ বিভিন্ন প্ৰসংগ আছে মই প্ৰথমতে উত্থাপন কৰিছোঁ কেতবোৰ প্ৰসংগ আমি পৰ্যায়ক্ৰমে আলোচনা কৰি যাম আজিৰ প্ৰতিনিধি মই জানিব বিচাৰিম যে আজি সমগ্ৰ বিষয়টো কি ধৰণে বিশ্লেষণ কৰে আজিৰ প্ৰজন্মই গুৱাহাটী বিশ্ববিদ্যালয়ক মুন প্ৰতিনিধিত্ব কৰিছা ছাত্ৰ সমাজৰ মাজতো এতিয়া যথেষ্ট সমস্যাই দেখা দিছে মই প্ৰথমতে শৈক্ষিক খণ্ডৰ ফালৰ পৰা এই প্ৰশ্নটো বাৰে বাৰে উত্থাপিত হৈ আছে যে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় জানিব পাৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিমধ্যে জাননী জাৰি কৰিছে সেই জাননীত কি আছে জাননীক লৈ ছাত্ৰ সমাজ সন্তুষ্ট হয় নে নহয় লাহে লাহে মই অন্য প্ৰসংগলৈ আহিম চাওক ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল বৰ্তমান সময়ত আজিৰ তাৰিখত শংকিত হৈ আছে শৈক্ষিক ভৱিষ্যতক লৈ কাৰণ অনলাইন মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰি পৰীক্ষালৈকে নিয়া ব্যৱস্থাটোক ইউজিচিয়ে কৰি দিছে কিন্তু প্ৰকৃত ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত অনলাইন জৰিয়তে পাঠদান কৰি পৰীক্ষা দিয়াটো কিমান দূৰ সম্ভৱ যিখন অসমত আজিও ২৪ ঘণ্টা বিজুলী বাতি নাই এণ্ড্ৰইড ফোন বহুত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ ছাত্ৰী আছে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়কে আদি কৰি আন বিশ্ববিদ্যালয়সমূহ যিসমূহ ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় এই ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যিসকল আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীৰ কথা ভাবিব লাগিব আমি যিহেতু ৰাজহুৱা খণ্ডৰ আমি যদি ব্যক্তিগত খণ্ডৰ হ'লে বেলেগ কথা এতিয়া বহু ছাত্ৰ ছাত্ৰীৰ এণ্ড্ৰইড মোবাইল নাই যাৰ ফলত অনলাইন ক্লাছ হৈ আছে কিন্তু ডাটাৰ অভাৱতে হওক বিভিন্ন সমস্যাৰ অভাৱত হওক গাঁৱৰ পিছপৰা অঞ্চলত তেওঁলোকে ক্লাছ কৰিব পৰা নাই ক্লাছ কৰিব পৰা নাই অনলাইন ক্লাছ নামতে হৈ আছে এতিয়া ইউজিচিয়ে কৈছে যে মাৰ্চৰ 16 তাৰিখৰ পৰা অহা 31 তাৰিখলৈকে অনলাইন ক্লাছ কৰিব দিছে আৰু অনলাইন ক্লাছ কৰি তেওঁলোকে 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ডিজাৰ্টেশ্যন জমা দি 15 দিন ছামাৰ ভেকেশ্যন দি তাৰপিছত পৰীক্ষা অনুষ্ঠিত কৰিব যিটো ব্যৱস্থাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক শিক্ষা বিভাগক আৰু ইউজিচিক দাবী জনাইছোঁ যে ক্লাছৰুম ক্লাছ অবিহনে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী কোঠাত বহি অতি কমেও 2 মাহ পাঠদান কৰিব লাগিব তাৰপিছতে শৈক্ষিক ভৱিষ্যত সুনিশ্চিত হ'ব এতিয়া কথাটো হ'ল ইউজিচিয়ে কেৱল মাত্ৰ দৌৰা দৌৰিকৈ একাডেমিক ইয়াৰৰ ভিতৰতে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে পৰীক্ষাটো শেষ কৰিব বিচাৰিছে এতিয়া যিসমূহ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অসুবিধা নাই কিন্তু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেধা সম্পন্ন নহয় কিন্তু অধ্যয়ন কৰি পাছ কৰিব তেওঁলোকে যদি দৌৰা দৌৰিকৈ পৰীক্ষাটো দিয়ে তেওঁলোকে অৱতীৰ্ণ হ'ব অৰ্থাৎ ফেল কৰিব যাৰ ফলত অহা বছৰ আকৌ সেই পৰীক্ষাটো দিব লাগিব ৰিজাল্ট দিওঁতে আকৌ 4 মাহ লগাব অৰ্থাৎ প্ৰায় 1.5 বছৰ বিনষ্ট হৈ আছে আমাৰ কথা স্পষ্ট যদি যেতিয়াই লকডাউন খোলক তাৰপিছত অতি কমেও 2 মাহ ক্লাছ হ'ব লাগে তাৰপিছত জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ
অক্টোবৰ নহয় যদি ডিচেম্বৰতো পৰীক্ষা হয় আমাৰ আপত্তি নাই পৰীক্ষা ভালদৰে অনুষ্ঠিত কৰিব লাগে তাৰমানে অনলাইন ক্লাছৰ জৰিয়তে কেৱল একমাত্ৰ অনলাইন ক্লাছক ভৰসা কৰিয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰা হৈছে নিশ্চিতভাৱে এই অনলাইন ক্লাছক বিৰোধিতা কৰা হৈছে ঠিক আছে মই আহিব বিচাৰিছোঁ বাগ্মিতাৰ ওচৰলৈকে বাগ্মিতা সন্দিকৈ মহাবিদ্যালয় কি ক্লাছ চলি আছে আমাৰ অনলাইন ক্লাছ হৈ আছে গুগল ক্লাছৰুমৰ জৰিয়তে আমাক এছাইনমেণ্ট দিয়া হৈছে ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে আৰু কিন্তু তাতে এটা কথা এইটোৱেই যে অনলাইন ক্লাছটো সকলো ল'ৰা ছোৱালীয়ে এক্সেছ কৰিবগৈ নোৱাৰে UGCৰ গাইডলাইনখিনি দেখি পেলাই এনেকুৱা লাগিছে যেন তেওঁলোকে অনুমান কৰি লৈছে যে সকলোৰে হাতত এটা স্মাৰ্টফোন আছে তেওঁলোকৰ ইণ্টাৰনেট কানেকশ্যন আছে নেটৱৰ্ক কানেক্টিভিটি আছে কিন্তু যোনটো নহয় দ্বিতীয়তে আপোনালোকে চাবলৈ গ'লে লকডাউনৰ আগত বহুত ল'ৰা ছোৱালী লৰালৰিকৈ ঘৰলৈ গুচি যাব লগা হৈছিলে যিহেতু তেওঁলোক লৰালৰিকৈ গুচি গ'ল তেওঁলোকৰ কিতাপখিনি হয়তো হোষ্টেল বা পিজিতে আছে মানে লৈ যাব নোৱাৰিলে তেতিয়া তেওঁলোকে নোৱাৰিলে তেনে ক্ষেত্ৰত UGC কেনেকৈ অনুমান কৰি লৈছে যে অনলাইন পৰীক্ষাৰ জৰিয়তে মানে তেওঁলোকে এইটো ছেমিষ্টাৰ হয়তো উত্তীৰ্ণ কৰিব পাৰিব বা নোৱাৰিব প্ৰথম কথা দ্বিতীয় কথা বহুত হয়তো চিলেবাছ আপোনাৰ 50% বুলি ক'লেও ভুল নহ'ব 50% চিলেবাছো যদি বাকী আছে তেনেহ'লে লকডাউন খোলাৰ পিছতে একেবাৰে লগালগ যদি পৰীক্ষা পাতে তেনেহ'লে ল'ৰা ছোৱালীখিনি মানে কেনেকৈ পৰীক্ষাটো দিব আৰু তাৰ লগতে আমাৰ এডুকেশ্যন চিষ্টেমটো কেৱল এক্সাম অৰিয়েণ্টেড হৈ পেলাই ৰৈ গৈছে নেকি সেইটো এটা বিৰাট ডাঙৰ প্ৰশ্ন আহি পৰিছে এই লকডাউনৰ হেৰিত এটাই মানে বস্তু ৰিয়েলাইজ কৰিছোঁ যে আমি একাডেমিক্সৰ ওপৰত আমি এক্সামক গুৰুত্ব দিওঁ আমি কিমানখিনি পঢ়িব পাৰিছোঁ সেইখিনিক সাধাৰণতে গুৰুত্ব দিয়া নহয় আমি এক্সামটো কিমানখিনি হেৰিত লৈ পেলাই পাছ কৰিছোঁ সেইটোক গুৰুত্ব দিয়া পৰীক্ষা কেন্দ্ৰিক হৈ আছে তাৰ লগতে আমি এইটো মন কৰিব লাগিব যে UGCয়ে ঠিক আছে একাডেমিক ছেশ্যনটো বচাবৰ কাৰণে তেওঁলোকে কিছু গাইডলাইন উলিয়াই দিলে কিন্তু তেওঁলোকে এইটোও কৈছে যে প্ৰত্যেকখন ইউনিভাৰ্চিটিয়ে সেইখিনিক নিজৰ হিচাপত মোল কৰিব পাৰে কিন্তু আমি যদি এতিয়া চাবলৈ যাওঁ কোনোবা ষ্টুডেণ্ট হয়তো বাহিৰলৈ পঢ়িব যোৱা তেওঁলোকৰ ইচ্ছা আছিলে বাহিৰৰ ইউনিভাৰ্চিটিত তেওঁলোকে এপ্লাই কৰিছিলে আজি যদি গুৱাহাটী ইউনিভাৰ্চিটি বা অসমৰ যিকোনো এখন ইউনিভাৰ্চিটিত 2 মাহ ক্লাছ কৰি পেলাই ধৰক পৰীক্ষা পাতিলে বা কিবা হ'ল যিকোনো ধৰণৰ চিটুৱেশ্যন সেইটো যদি ইণ্ডিয়াৰ বাকী ইউনিভাৰ্চিটিবোৰৰ লগত নিমিলে তেতিয়া সেই ল'ৰা ছোৱালীখিনি ইয়াতে থাকি যাব তেওঁলোক পঢ়িব যাব নোৱাৰিব তেতিয়া কিছু সমস্যা হ'ব সেইকাৰণে মই ভাবোঁ এটা ইউনিফৰ্ম ছিষ্টেম গোটেই কাণ্ট্ৰিৰ কাৰণে অন্ততঃ এডুকেশ্যন ছেক্টৰটোৰ কাৰণে বিৰাটেই বেছি জৰুৰী আৰু কেৱল অনলাইন ভিত্তিত আমি অনুমান কৰিব নোৱাৰোঁ যে আমাৰ এই ছেশ্যনটো আমি কমপ্লিট কৰিব পাৰিম ঠিকে এই ছেশ্যনটো বা এই শিক্ষাবৰ্ষটোৰ বাবে ডাঙৰ প্ৰত্যাহ্বান এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কি হ'ব তেখেতসকলৰ চিন্তাত আছে সকলো চিন্তাত আছে UGCয়ে কি গাইডলাইন দিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আছে ত্ৰিদীপৰ ওচৰলৈকে আহিছোঁ কটন বিশ্ববিদ্যালয়ে UGCৰ নৰ্মছ লৈ কি কৈছে যিধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে কৈছে যে পৰীক্ষা অনুষ্ঠিত কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে জুলাইত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে কটন বিশ্ববিদ্যালয়ত কি হৈ আছে নাই প্ৰথমতে মই আচলতে আজি কথাখিনি আৰম্ভ কৰাৰ আগতে মই আচলতে আমাৰ লক্ষ্যটো কি আৰু আমি লক্ষ্যলৈ যোৱা ৰাস্তাটো কি এই দুটাৰ পাৰ্থক্যটো আমি বুজি পাব লাগিব আমাৰ লক্ষ্যটো আছিল কৰোনা মুক্ত ভাৰত এখন নিৰ্মাণ কৰা কৰোনা মুক্ত অসম এখন নিৰ্মাণ কৰা আৰু সেই লক্ষ্যটোলৈ যোৱাৰ বাবে আমাৰ যিটো পথ সেই পথটো আছিল লকডাউন আমি সকলোৱে এই কথাটো মানি লৈছিলোঁ যে লকডাউন এটা সময় উপযোগী সিদ্ধান্ত আমাৰ এই সিদ্ধান্তটো ভাৰতৰ দৰে বহুল জনসংখ্যাৰ দেশ এখনত যদি আমি কৰোনাৰ পৰা আঁতৰাই ৰাখিব লাগে লকডাউনৰ বিকল্প নাই এই কথাটো আমি সকলোৱে মানি লৈছিলোঁ কিন্তু লকডাউনটো কেতিয়াও এই গোটেই সংগ্ৰামখনৰ শেষৰ বিন্দুটো হ'ব নোৱাৰে শেষৰ বিন্দুটোলৈ যোৱাৰ বাবে লকডাউনটো এটা ৰাস্তা হ'ব লাগিব তাৰ বাবে আমাক মুকলি কৰি দিব লাগিব বা অৰ্থনৈতিক মুকলিৰ গোটেই কাৰবাৰটো আৰম্ভ হ'ব লাগিব মই প্ৰথমতে আজি লকডাউনক লৈ আমি যিহেতু আলোচনা কৰিছোঁ মোৰ নিজৰ এই মতটো যে লকডাউনটো কেতিয়াও লক্ষ্য হ'ব নোৱাৰে লকডাউনটো লক্ষ্যলৈ যোৱা এটা বাট এই পাৰ্থক্যটো আচলতে আমি বুজি উঠাটো দৰকাৰ দ্বিতীয়তে শিক্ষাৰ ক্ষেত্ৰত মই সেইদিনা এটা কথা কৈছিলোঁ যে আমাৰ যিখন ভাৰতবৰ্ষত আমি এতিয়াও শ্ৰমিকসকলৰ সংগ্ৰাম দেখিছোঁ শ্ৰমিকসকলে নিজৰ ঘৰলৈ উভতি আহিবলৈ সংগ্ৰাম কৰিছে যিখন ভাৰতবৰ্ষত অৰ্থনৈতিক যি আমাৰ দুৰৱস্থা বা অৰ্থনৈতিক অসমতাৰ হাৰটো ইমান বেছি তাত আচলতে অনলাইনৰ জৰিয়তে শিক্ষাৰ কথা পতাটো আচলতে এটা অতি আচৰিত ধৰণৰ কথা আৰু এই গোটেই কথাটোৰে গোটেই ভাৰতখনক সামৰি ল'বলৈ বিচৰা আকাংক্ষাটো আচলতে অবান্তৰ সেইকাৰণে মই আচলতে গোটেই এনেদৰে অনলাইনৰ জৰিয়তে শিক্ষাৰ যিটো আমাৰ শিক্ষাৰ জৰিয়তে পোহৰাব বিচৰা হৈছে গোটেই ব্যৱস্থাটোত মোৰ কিছু সন্দেহ আছে কটনৰ কথা যিমান দূৰলৈ আছে আমাৰ বিভিন্ন বিভাগে ইতিমধ্যে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে PDF পঠোৱা আৰম্ভ কৰিছে লগে লগে তেওঁলোকে কিছুমান এছাইনমেণ্ট দিবলৈ আৰম্ভ কৰিছে কিন্তু তাতো আচলতে সমস্যাটো সেইখিনিতে আছে কিয় কটনৰ প্ৰত্যেকগৰাকী ছাত্ৰৰ হাতত এটা মোবাইল ফোন নাই কটনৰ প্ৰত্যেকগৰাকী ছাত্ৰৰ হাতত যদি মোবাইল ফোন আছে ওতে মোবাইল ফোনৰ নেটৱৰ্ক পাব পৰা জেগাত নাই এই যিখিনি সমস্যা এই সমস্যাখিনি আমি বুজি উঠিব লাগিব গতিকে
আমি যদি সেই শিক্ষা এটা স্পৰ্শকাতৰ বিষয়, শিক্ষা এটা সাৰ্বজনীন বিষয়, শিক্ষা এখন দেশৰ ভৱিষ্যত নিৰ্মাণ কৰা বিষয়, এই বিষয়টোৰ ক্ষেত্ৰত যেতিয়া আমি কথা পাতিম, আমি স্পৰ্শকাতৰৰে কথা পাতিব লাগিব, আমি সংবেদনশীল হৈ কথা পাতিব লাগিব। আমাৰ কথাই প্ৰত্যেকজন মানুহ যি শিক্ষাৰ বেষ্টনীৰ মাজত আছে তেওঁক চুব পাৰিব লাগিব। গতিকে তেনে এটা শিক্ষা ব্যৱস্থা আমি কামনা কৰিছোঁ। আৰু মই এই কথাটো বাৰে বাৰে ক'ম, আজি ক'বলৈ ভাল পাম যে আমাৰ মূল লক্ষ্যটো কিন্তু কৰোণামুক্ত ভাৰত, মূল লক্ষ্যটোত উপনীত হোৱাৰ বাবে আমাৰ বাটটো লকডাউনৰ পাছৰ ভাৰতখন কেনেকুৱা হ'ব, লকডাউনৰ পাছৰ শিক্ষাৰ ব্যৱস্থাটো কেনেকুৱা হ'ব, এই কথাবোৰ আচলতে আলোচনা কৰাটো এতিয়া বেছি দৰকাৰ আছে। কাৰণ এক্সিট প্লেন এটা আমাক লাগিব, আমি ওলাই যাম, আমি সদায় লকডাউন আমি এক্সটেণ্ড কৰি মানে মই আৰু এটা বাক্য কওঁ, মোক যেতিয়া সৰুতে কোনোবা ঘৰত অহা মানুহে গান গাব দিছিল, মই প্ৰথমতে যেতিয়া ভূপেন হাজৰিকাৰ গান এটা শিকো, মানুহে মানুহৰ বাবে, মই সকলোৰে আগত মানুহে মানুহৰ বাবেটোৱে গাই দিওঁ, কিন্তু সেই গানটোৱেটো মোৰ জীৱনৰ শেষৰটো গান হ'ব নোৱাৰে। ঠিক একেদৰে আমাক যদি এতিয়া কোনোবাই সোধে ভাৰতৰ বচোৱাৰ ৰাস্তাটো কি, আমি ক'ম লকডাউন। সদায় ভাৰতখন লকডাউনত থাকিব নেকি? এই ধৰণৰ এক্সিট প্লেনৰ কথাটো এতিয়া আচলতে আলোচনা কৰাটো কৰাটো প্ৰয়োজন আছে। যুৱ প্ৰতিনিধিয়ে সেইটোৱে বিচাৰে যে এক্সিট প্লেন কি হ'ব আমাৰ, সেই এটা যিটো এখন ছবিখন দাঙি ধৰিব পাৰিব লাগিব। আৰু সেই ছবিখনৰ ওপৰত ভিত্তি কৰিয়ে আজিৰ প্ৰজন্ম আগবাঢ়িব বিচাৰিছে। মই বিশালৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, যিহেতু আমি শিক্ষা ব্যৱস্থাটোৰ কথাটো উল্লেখ কৰিছোঁ, শিক্ষাবৰ্ষসমূহ কি হ'ব এতিয়ালৈকে কিন্তু এই মুহূৰ্তলৈ কোনো স্পষ্টতা নাই। ৰাজ্য চৰকাৰৰ ফালৰ পৰাও স্পষ্ট একো সিদ্ধান্ত গ্ৰহণ কৰা নাই। UGC কৈছে, আমি কথা পাতিছোঁ যে UGC পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে, যেনেকৈ কৈছে কটন বিশ্ববিদ্যালয়ৰ এতিয়ালৈকে নিৰ্দেশনা নাই, গুৱাহাটী বিশ্ববিদ্যালয়ে নিৰ্দেশনা দিছে। গতিকে কি অনুভৱ কৰা তুমি এই শিক্ষা ব্যৱস্থাটো সম্পৰ্কে, এইটো বৰ্ষটো সম্পৰ্কে? চন্দ্ৰনা, কথাটো মই আৰম্ভণিতে এটা বৈজ্ঞানিক দৃষ্টিকোণ আনিব বিচাৰিছোঁ। এইকাৰণে আনিব বিচাৰিছোঁ কাৰণ যোনটো আমাৰ কৰোণা ভাইৰাছ বা নভেল COVID-19 আমি যোনটো কওঁ, এই গোটেই কৰোণা ভাইৰাছটো যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে প্ৰথম কথা আমাক ভেকচিন লাগিব। আৰু আমি জানো যে যিকোনো এটা বেমাৰ বা যিকোনো এটা ভাইৰাছে কৰা বেমাৰ হওক, যিকোনো বেমাৰ, ভেকচিনটো ইমান সোনকালে নোলায়। গতিকে কথাটো হৈছে যে চাগে আৰু লকডাউনটো এটা মানে সমস্যাৰ সমাধান কৰিব নোৱাৰে, এইটো এটা টেম্পৰেৰী এটা সলিউশ্যন হ'ব পাৰে। গতিকে প্ৰথম কথাটো হৈছে চাগে আমি লকডাউন খুলি দিয়াৰ লগে লগে আমি কৰোণা ভাইৰাছৰ সৈতে আমাৰ জীৱন যাপন কৰিব লাগিব, আমি সুৰক্ষিত হৈ কৰিব লাগিব। এতিয়া কথাটো হৈছে শিক্ষাৰ কথাটো কৈছোঁ। শিক্ষাৰ কথাটো আমাৰ মুনে অলৰেডি ক'লে আৰু ত্ৰিদিবেও ভালেখিনি কথা কৈছে। মই দুটা কথা ক'বলৈ বিচাৰিছোঁ। এতিয়া অনলাইন ক্লাছৰ কথা হৈছে আৰু অনলাইন নোটৰ কথা কোৱা হৈছে। অনলাইন ক্লাছটো এতিয়া বহু সংখ্যক মহাবিদ্যালয় বা বিশ্ববিদ্যালয় অনলাইন ক্লাছ কৰিছে, কিন্তু ভালে সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু সেই অনলাইন ক্লাছ কৰিব পৰা নাই, যিখিনি কথা আমি আলোচনা কৰিলোঁ। এতিয়া অনলাইন ক্লাছ আৰু অনলাইন নোট, আমাক অনলাইন ক্লাছ বেছি হৈছে নে আমাক অনলাইন নোটছ বেছি দিয়া হৈছে? এতিয়া সমস্যাটো তাতেই কি দিয়া হৈছে, আৰু আমাক এনেকুৱা এটা পৰ্যায়ত লৈ যাব বিচাৰিছে নেকি য'ত আমি মুখস্থ কৰিম, মুখস্থ কৰি যি শিকিলোঁ তাতে লিখিলোঁ, পৰীক্ষাটো পাছ কৰিলোঁ আৰু আমি ডিগ্ৰীটো পালোঁ। সেইটো এটা মূল আমাৰ ধাৰণা হৈছে নেকি এই সকলোখিনি কথাৰ পৰা? এতিয়া অনলাইন ক্লাছ আৰু অনলাইন নোটৰ আপোনাক মই এটা পাৰ্থক্য বুজাই দিছোঁ। এজন এতিয়া সৰু বিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰীক যদি আমি কওঁ যে বিশেষ্য পদটো কি বা বিশেষণ পদটো কি, আমি নোট দি দিলোঁ, বিশেষ্য পদৰ সূত্ৰ এটা দি দিলোঁ, বিশেষণ পদৰ সূত্ৰ এটা দি দিলোঁ, কিন্তু বুজিলে নে বিশেষ্য পদটো কি, বুজিলে নে বিশেষণ পদটো কি? যদি এই বস্তুখিনিয়ে বুজি নাপায়, কালি পৰহিলৈকে বিশেষণ পদৰ পৰা কিন্তু ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেকৈ বিভিন্ন পাঠ্যক্ৰমত এইটো হ'ব, আইনত হ'ব পাৰে, মেডিকেল ছায়েন্সত হ'ব পাৰে, যিকোনো মানে খণ্ডতে হ'ব পাৰে। দ্বিতীয়তে আমাৰ UGC যোনটো আমাৰ নটিফিকেশ্যন দিয়া বুলি ক'লোঁ, তাতে তেখেতসকলে কৈছে যে ডিজাৰ্টেশ্যনে হওক বা প্ৰজেক্ট ৱৰ্ক হওক জুনৰ 1 পৰা জুনৰ 15 ভিতৰত ছাবমিট কৰিব দিছে, যদি মই ভুল কোৱা নাই। এতিয়া কথাটো হৈছে যদি ফিল্ড ৱৰ্কটো চাই তাতে শব্দটো লিখাই আছে ফিল্ড বুলি, এই ফিল্ডত নোযোৱাকৈ আমি ফিল্ড ৱৰ্কটো কেনেকৈ কৰিম? গ্ৰুপ ডিছকাশ্যন বা ডিজাৰ্টেশ্যন বা প্ৰজেক্ট যদি আমাক কেতিয়াও শিকোৱা নহয়, যেতিয়া আমাক পাঠ্যক্ৰমত দিয়া হৈছে যে আমি সেইটো ক্লাছ কৰিব লাগিব, আমি শিকাব লাগিব, অকল আমাৰ ওপৰত বস্তুবোৰ জাপি দিলেই নহ'ব, জাপি দি দায়িত্ববোৰ মানে সামৰিলেই নহ'ব, আমাক সেইখিনি সময় দিব লাগিব, আমাক বুজাব লাগিব, তেতিয়াহে আমি ভালকৈ বুজিব পাৰিম, তেতিয়া আমি এখন সুন্দৰ ৰিপৰ্ট প্ৰডিউচ কৰিব পাৰিম। নহ'লে অকল শিক্ষাটো এনেকুৱা হৈ গৈছে যে আমি ডিগ্ৰীটো লাভ কৰিছোঁ, ডিগ্ৰীটো লাভ কৰি তোমালোক যোৱা, আমি নতুন বেচ ল'ব লাগে, ছেশ্যনটো শেষ কৰিব লাগে, এইটো কিন্তু কেতিয়াও হ'ব নোৱাৰে। কথাখিনি মানি নলয় মানে লকডাউনৰ সময়ত যিসকল লোক আবদ্ধ আছে, যিসকল ছাত্ৰ ছাত্ৰী আবদ্ধ আছে লকডাউনৰ মাজতে, সেইসকলে মানি নলয়। মই এই ক্ষেত্ৰত খালি এটা ধন্যবাদ জনাব বিচাৰিম আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডাঙৰীয়াক। তেখেতে খুব ধুনীয়াকৈ যোৱাকালি এটা মানে ভিডিঅ'ত মই দেখিলোঁ, তেখেতে কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ হ'লে কিন্তু ন্যূনতম 30 দিন বা 45 দিন ফিজিকেল ক্লাছ কৰিবই লাগিব, আৰু তাৰ কাৰণে মই উপাচাৰ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এইটো কিন্তু আচলতে দ্য ৰিয়েলিটি অফ আছাম, এইখিনি নহ'লে কিন্তু চাগে আমি পৰীক্ষা দিব ক্লাছ কেতিয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো প্ৰসংগ উত্থাপন কৰিছে, উপাচাৰ্যসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথা যিটো কৈ অহা হৈছে, সেই বৈঠকত কি সিদ্ধান্ত হ'ল, ছাত্ৰ সমাজ অৱগত হয় নে নহয়?
আচলতে অসম চৰকাৰৰ সৈতে উপাচাৰ্যসকলৰ মিটিং দিছিলে, আলোচনা কৰিছে, কিন্তু আলোচনাত কি সিদ্ধান্ত সেই কথাটো ৰাজহুৱা নকৰে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বিশেষভাৱে ধন্যবাদ দিছোঁ, কাৰণ প্ৰতিখন উপাচাৰ্যৰ পৰা তেওঁলোকে ৰুট মেপ এটা লৈছিলে, আৰু সেই ৰুট মেপৰ ওপৰত ভিত্তি কৰি গুৱাহাটী বিশ্ববিদ্যালয় ইতিমধ্যে জাননী আকাৰে প্ৰকাশ কৰিছে যিসমূহ স্নাতক পৰ্যায়ৰ পৰীক্ষা সেইবিলাক জুলাইৰ ভিতৰত শেষ কৰিব, আৰু যিসমূহ স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষা PG লেভেলৰ পৰীক্ষা আগষ্টৰ 15 তাৰিখৰ পিছত কৰিব, আৰু যি পৰীক্ষাৰ বাছনি পৰীক্ষা আছে PG লেভেলৰ সেয়া 15 ছেপ্টেম্বৰৰ পিছত কৰিব। কিন্তু কথাটো হ'ল যে এতিয়া লকডাউন খুলিব কেতিয়া, ছাত্ৰ ছাত্ৰীসকলে কেতিয়া পাঠদান কৰিব, এই বিষয়টোক লৈ শংকিত হৈছে, আৰু এই শংকাৰ সময়তে UGCয়ে অসমৰ প্ৰেক্ষাপটটো বিশ্লেষণ নকৰাকৈ হঠাতে এনেধৰণৰ এটা গাইডলাইন জাপি দিলে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ PDF আৰু অনলাইন ক্লাছ ডিজাৰ্টেশ্যনৰ কামতে ব্যস্ত হৈ থাকিল। এতিয়া ডিজাৰ্টেশ্যন যদি কৰিব লাগে তাত গাইডৰ প্ৰয়োজন, আৰু গাইডে ডিজাৰ্টেশ্যনত ইয়াত কোৱা হৈছে যে ফিল্ড ষ্টাডি ৰিপৰ্ট, ফিল্ড ষ্টাডিটো সম্পূৰ্ণৰূপে বন্ধ, যিহেতু সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। তেওঁলোকে কৈছে যে লাইব্ৰেৰীত গৈ কিনে গ্ৰন্থগাৰত গৈ অধ্যয়ন কৰিব লাগিব, কিন্তু গ্ৰন্থগাৰৰো পৰিৱেশ বৰ্তমান সময়ত নাই। তেনে ক্ষেত্ৰত এখন ডিজাৰ্টেশ্যন এক গাঁৱৰ পিছপৰা অঞ্চলত থকা এজন ছাত্ৰ, স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰই এখন ডিজাৰ্টেশ্যন কেনেকৈ প্ৰস্তুত কৰিব আৰু 15 দিনৰ ভিতৰত কেনেকৈ ছাবমিট কৰিব। পৰীক্ষাটো অনুষ্ঠিত হোৱাটো বিচৰা নে নিবিচাৰ? নিশ্চিতভাৱে পৰীক্ষাটো অনুষ্ঠিত হোৱাটো বিচাৰোঁ, কাৰণ শিক্ষাবৰ্ষটো হেৰুৱাব, এটা বছৰ হেৰুৱাব। আমাৰ কথাটো হ'ল যে শিক্ষাবৰ্ষটোৰ দৌৰাদৌৰিকৈ শিক্ষাবৰ্ষটো ৰক্ষা কৰিবলৈ গৈ ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব নালাগে। কেনেকৈ বিপদত পৰিব নালাগে? ছাত্ৰ ছাত্ৰীও বিপদত পৰিব, সমাজখনো বিপদত পৰিব। যদিহে ষষ্ঠ ষান্মাসিকৰ ডক্টৰ এজনে সেই ষষ্ঠ ষান্মাসিকৰ পাঠ্যক্ৰম নপঢ়ি পাছ কৰে, তেনেহ'লে তেওঁলোকে বাস্তৱ ক্ষেত্ৰত কি দিব? আইনৰ ছাত্ৰ যদি নপঢ়ি কৰে বাস্তৱ ক্ষেত্ৰত কি হ'ব? আমি বিচাৰিছোঁ যে কেৱল জুলাইৰ ভিতৰতে নহওক, যদিহে লকডাউন আগষ্টলৈকে থাকে, ছেপ্টেম্বৰলৈকে থাকে, যেতিয়াই খোলে অতি কমেও 2 মাহ ক্লাছ হওক, তাৰপিছত পৰীক্ষাসমূহ অনুষ্ঠিত কৰক। মানে লকডাউনটো আচলতে লকডাউনৰ গতিবিধিটো আমি এবাৰ চাই লওঁ, তাৰ পিছত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ, দৌৰাদৌৰি কৰাৰ প্ৰয়োজন নাই। ঠিক আছে, বাগ্মিতাই সেই কথাটো বিশ্বাস কৰে, লকডাউন এবাৰ শেষ হৈ লওক বা আমি গতিবিধিটো নিৰীক্ষণত ৰখাৰ পিছত আৰম্ভ কৰোঁ, সেইধৰণে বিচাৰিছে নেকি? সেইধৰণে বিচাৰিছোঁ এইকাৰণে কিয়নো অকল মানে অনলাইন চিলেবাছটো লৰালৰিকৈ শেষ কৰি পেলাই পৰীক্ষাটো পাতাটোৱে এডুকেশ্যন ছিষ্টেমটোৰ এটা মানে অকল এইম হ'ব নোৱাৰে। ষ্টুডেণ্টে শিকিব লাগিব। এটা প্ৰশ্ন এইটো আহিছিলে যে 50% চিলেবাছ কাট অফ কৰিব নেকি পৰীক্ষা পাতিবলৈ, কিন্তু 50% চিলেবাছ যদি সঁচাকৈ কাট অফ কৰিব পৰা চিলেবাছে, তেনেহ'লে সেইটো চিলেবাছত আছেই কিয়? প্ৰশ্নটো হ'ল তেনেকুৱা। এতিয়া যদি মানে অদৰকাৰী আছিলে নেকি, আৰু যদি আপোনালোকে সঁচাকৈ সেইখিনি কাট অফ কৰি পেলাই পৰীক্ষাটো লৰালৰি পাতি দিলে, ঠিক আছে, এইখিনি ষ্টুডেণ্ট ওলাই গ'ল, এই ওলাই যোৱা ষ্টুডেণ্টখিনি যাব ক'লৈ? এতিয়া যদি BA ডিগ্ৰীটো আপোনালোকে ফাইনেল ছেমিষ্টাৰ ষ্টুডেণ্ট পাছ কৰি গ'ল, তাৰপিছত তেওঁলোকে MA ৰ কাৰণে এখন ইউনিভাৰ্চিটিত এপ্লাই কৰিব লাগিব। সেই ইউনিভাৰ্চিটিখনত এপ্লাই কৰিবলৈ তেওঁলোকে হয়তো সেই 50%খিনিও পঢ়িব লাগিব। আৰু মই নাভাবোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে নিজে পঢ়ি পেলাই কোনো ধৰণৰ হেল্প নোলোৱাকৈ নিজে পঢ়ি পেলাই এটা এণ্ট্ৰেঞ্চ দিয়াটো সম্ভৱ হয়, যিহেতু সকলো ছাত্ৰ ছাত্ৰী ইণ্টাৰনেট কানেকশ্যন লৈ পেলাই মানে এক্সেছ তেওঁলোকে নাপায়। ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ কথা কিছু হয়তো পৃথক হ'ব পাৰে, প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰৰ কথা বেলেগ, প্ৰাইভেট ইনষ্টিটিউশ্যনখিনিৰ কথা বেলেগ, তেওঁলোকে নিজৰ কি হেৰি লৈছে নাই লোৱা। কিন্তু অন্ততঃ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, অসমৰ হেৰিতে হওক বা ভাৰতবৰ্ষৰ হেৰিত, মই ভাবোঁ আমি এটা ইউনিফৰ্ম এডুকেশ্যন ছিষ্টেম এটা অন্ততঃ লকডাউনৰ পিছত, এইটো নহয় যে অসমত চিটুৱেশ্যন নৰ্মেল হৈ গ'ল, আমি এমাহৰ ভিতৰত পৰীক্ষাটো পাতি দিলোঁ। পৰীক্ষাটো পাতাটোৱে এইম নহয়, তাৰ পিছত ষ্টুডেণ্টখিনিৰ কি হ'ব? কিয়নো এতিয়ালৈকে আমি আমাৰ প্ৰিভিয়াছ ছেমিষ্টাৰৰ ৰিজাল্ট পোৱা নাই, আগৰ ছেমিষ্টাৰ আমাৰ ৰিজাল্ট অহা নাই, তো সেই ৰিজাল্টখিনিও আমাৰ ওচৰত নাই, আৰু এই ছেমিষ্টাৰটো আমাৰ কি হ'ব সেইটোও আমি নাজানো। কিন্তু এইখিনিৰ লগতে আমি আৰু এটা কথা পাতিব লাগিব, ষ্টুডেণ্টৰ মেণ্টেল হেল্থ। আমি অকল পৰীক্ষাৰ কথা পাতি আছোঁ, আমি অকল চিলেবাছ কমপ্লিট কৰাৰ কথা পাতি আছোঁ, আমি ইমান লৰালৰি কৰিছোঁ যে এই 2 মাহ ধৰি পেলাই এজন ষ্টুডেণ্ট সোমাই আছে, তেওঁলোকৰ চাইকলজিকেল প্ৰেছাৰ আছে, আৰু কোন কেনেকুৱা পৰিস্থিতি আছে কোনেও নাজানে, কিন্তু তেওঁলোকৰ মাইণ্ডত অকল এটা বস্তুৱে আছে যে আমি পৰীক্ষাটো পাছ কৰিব লাগে। তো তেনে ক্ষেত্ৰত মই ভাবোঁ বিশ্ববিদ্যালয়সকলে সমূহে হয়তো চাইকলজিকেল হেৰিটোতো গুৰুত্ব দি পেলাই কাউন্সিলৰ এপইণ্ট কৰি পেলাই অলপ সেইখিনি ফালেও সেইটো চাইডেও মন দিব লাগে। ঠিক আছে, সুন্দৰ। ত্ৰিদেৱ, মই এইকাৰণে প্ৰথমতেই কৈছিলোঁ যে শিক্ষা এটা সংবেদনশীল বিষয়। শিক্ষাৰ লগত গোটেই দেশখনৰ ভৱিষ্যতৰ কথাটো যিহেতু জড়িত হৈ আছে, আমি খৰখেদা নকৰি গোটেই কথাবোৰ সকলো পক্ষৰ কথা শুনি কৰাটো আচলতে বেছি লাভ। মই আৰু এটা কথা ক'বলৈ বিচাৰিম, মোৰ মতে শিক্ষা সদায় দুইপক্ষীয় ব্যৱস্থা এটা। আমি ভাৰতবৰ্ষখন আহি এতিয়া এনেকুৱা এটা পৰিস্থিতি বা এনেকুৱা এটা
দিশত আমি যাবলৈ আমি এতিয়াও সাজু হৈ উঠা নাই, য'ত আমি অনলাইন শিক্ষাৰ জৰিয়তে গোটেই মানুহখিনিক সামৰি ল'ব পাৰিম। আৰু আমাৰ যিখিনি শিক্ষক বা শিক্ষক সমাজেও এতিয়ালৈকে ইমান ভালকৈ দক্ষ হৈ উঠা নাই যে তেওঁলোকে গোটেই ব্যৱস্থাটো পৰিচালনা কৰিব। ঠিক একেদৰে ছাত্ৰ ছাত্ৰীসকলেও ইমান বেছি দক্ষ হৈ উঠা নাই যে তেওঁলোকে গোটেই এই ব্যৱস্থাটোৰ লগত অভ্যস্ত হ'ব পাৰিব। এই দুটা পাৰ্থক্য, এই পাৰ্থক্য দুটা আমি কেনেদৰে আমি আঁতৰাই পেলাম, এই কথাখিনি আমি কেনেকৈ পাহৰি যাম, এই ধৰণৰ কথাবিলাক আছে। আৰু আপুনি যদি চাই যে মই কটনৰ উদাহৰণ দিবলৈ ভাল পাম, আমাৰো এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যি ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইলত গোটেই সময়খিনি নেটৱৰ্ক থাকে, কিন্তু আমাৰ এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে যি ছাত্ৰ ছাত্ৰীয়ে কেৱল তেওঁলোকৰ বাবে মোবাইল এটা টিভি এটা, এই কথাবোৰ আচলতে বিলাসিতাৰ কথা, এইবিলাক কথা কৈ আচলতে তেওঁলোকক অপমান কৰা হয়। এই ধৰণৰ কাম কাজবিলাকৰ কথা আমি যেতিয়াই আলোচনা কৰিম আমি সেইকাৰণে সংবেদনশীলতাৰে আলোচনা কৰিব লাগিব, কাৰণ বিষয়টো স্পৰ্শকাতৰ। শিক্ষা আমাক লাগিব, শিক্ষাৰ জৰিয়তে আমি আগুৱাই যাম, কিন্তু শিক্ষাৰ লগত যদি আমি আচলতে গোটেই কথাবোৰ পুনৰবাৰ ধন সম্পত্তি আৰু নেটৱৰ্ক এই ধৰণৰ কথাবিলাক আহে, বিলাসিতাৰ কথাবিলাক আহে, তেতিয়া শিক্ষাৰ যিটো মূল লক্ষ্য তাৰ পৰা আমি আঁতৰি আহিম। এই কথাখিনি কোৱাৰ লগতে মই এই কথাটো কৈ ভাল পাম যে বৰ্তমান সময়ত আমি যদি শিক্ষাৰ কথা আমি যিমানেই আলোচনা কৰিম আমি কিন্তু শিক্ষা গুৰুসকলকো সামৰি ল'ব লাগিব, কাৰণ তেওঁলোকক প্ৰশিক্ষণ দিলেহে তেওঁলোকে অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক পোহৰাই তুলিব পাৰিব। শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ আছেনে নাই? জুম এপৰ মাজতে খুব বেছি এটা প্ৰচাৰ চলিছিল, কিন্তু তাৰ পাছত আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন নটিফিকেশ্যন জাৰি কৰিছে জুম এপৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা থাকিব পাৰে। এই ধৰণৰ বিষয়বোৰো আহিব, আমি কিদৰে আগবাঢ়ি যাম, প্ৰত্যাহ্বান কোনো, আৰু এই কথাটো সঁচা যে কোনো এটা পক্ষ এই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিবৰ বাবে সাজু নহয়। কোনো মানুহে সপোনত কেতিয়াও ভবা নাছিল যে কৰোণাৰ ফলত এনেকুৱা এটা পৰিস্থিতি হ'ব। সেইকাৰণে সংবেদনশীলতাৰে স্পৰ্শকাতৰ বিষয়টোক সংবেদনশীলতাৰে আমি যুঁজাটো ভাল। সকলো পক্ষৰ কথা শুনি দৌৰা-দৌৰি কৰি কেৱল এটা শিক্ষাবৰ্ষ আমি পাছ কৰাৰ বাবে উদ্দেশ্যটো থাকিব নালাগে। এই শিক্ষাবৰ্ষ পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি? এই শিক্ষাবৰ্ষ পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলে সমাজৰ প্ৰতি কি বৰঙণি আগবঢ়াব, তেওঁলোকে নিজৰ প্ৰতি কি বৰঙণি আগবঢ়াব, এই গোটেই কথাবোৰ আমি ভাবি চাব লাগিব। সেইকাৰণে স্পৰ্শকাতৰ বিষয় সংবেদনশীলতাৰে আমি যোৱাটো ভাল। সংবেদনশীলতা মানি চলাটো ভাল। বিশাল, আমি এই সম্পৰ্কে পাতিছোঁ আচলতে পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব লাগে নালাগে, কিন্তু সমান্তৰালভাৱে আজি যিহেতু মুকলিকৈ এই জেনেৰেশ্যনটোৱে কথা কৈছে, এই প্ৰজন্মই কথা কৈছে, আজি দীঘলীয়া সময় এটা আবদ্ধ হৈ আছে আৰু তাৰপিছত আজি কিছু মুকলি, কিছু শিথিলতা, কিন্তু এই সময়ছোৱাত অনুভৱো যথেষ্ট হৈছে, অনুভৱ হৈছে বিভিন্ন কথা আমি কি পাইছোঁ কি নাপাইছোঁ, পৰ্যবেক্ষণ কৰি আছা, বিভিন্ন প্ৰসংগ আছে। এই লকডাউনৰ সময়ছোৱাত কোনোবাই যদি ৰাজনীতি কৰিছে, কোনোবাই হয়তো দুৰ্নীতিও কৰিছে, কোনোবাই হয়তো মানসিক চাপৰ কথা যিটো বাগবিন্দাই গৈছে সেই চাপ এটাও আছে, আৰু বিভিন্ন পক্ষ হয়তো আত্ম উপলব্ধি কিছু কৰিছে যে আমি কোন দিশে গৈ আছিলোঁ, আৰু প্ৰদূষণৰ পৰা আৰম্ভ কৰি বিভিন্ন সেই সম্পৰ্কে আছে। গতিকে আৰু নতুন প্ৰত্যাহ্বান, এই চামটোৱে এতিয়া ভৱিষ্যতে ক'ত কাম কৰিব, সেই ছেক্টৰসমূহ খালী থাকিবনে, ব্যক্তিগত খণ্ডত আকৌ চাকৰি পাবনে, যিটো কৰ্পৰেট ছেক্টৰৰ কথা কোৱা হয় যে অধিক হাৰত দৰমহা পায়, এটা কৰ্পৰেট ছেক্টৰৰ প্ৰতি যিটো ধাউতি এটা আজিৰ প্ৰজন্মৰ মাজত লাহে লাহে আহি আছিল, কাৰণ সেই ধৰণৰ কোৰ্চ বা সেই ধৰণে ডিজাইন কৰা হৈছে ব্যৱস্থাটোকে, সেই স্কোপসমূহ খালী থাকিবনে, তেনেকুৱা প্ৰশ্নবোৰো আছে। দুৰ্নীতিৰ প্ৰসংগ মই আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া এই সময়ত এনেকুৱা হয়, আজি আমাৰ প্ৰাগনিউজত সেই বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ, এতিয়া বিভিন্ন আঁচনি আহিছে, লকডাউন চলি আছে, এই সময়ছোৱাত বহু লোকক সকাহ দিব লাগিব, কৃষকক সকাহ দিব লাগিব, শ্ৰমিকক দিব লাগিব, কল্যাণকামী ৰাষ্ট্ৰত ধৰ্ম হিচাপে তেওঁলোকে চাব লাগিব কিছু, কিন্তু সেই মুহূৰ্ততো বিভিন্ন পক্ষত এই ধৰণে বিভিন্ন পক্ষক আমি দেখুৱাইছোঁ যে যিসকল হিতাধিকাৰীৰ দৰে এটা ৰাজনীতি চলিছে। কেৱল এইখন চৰকাৰে নহয়, প্ৰতিখন চৰকাৰে হিতাধিকাৰীৰ ৰাজনীতি কৰি আহিছে, হিতাধিকাৰী সৃষ্টি কৰি আহিছে। ভুল হিতাধিকাৰীৰ নে ভুল পলিচি মেকাৰৰ? চান্দনা, কথাটো যদি আমি চাওঁ, প্ৰথম কথা আমি যোনটো লকডাউনৰ ইম্পেক্ট বুলি যোনটো আপুনি কৈছে, প্ৰভাৱ বুলি কৈছে, লকডাউনৰ প্ৰভাৱটো কিন্তু বহু ক্ষেত্ৰত মই ভাল বুলিও ক'ম। এনেকুৱা নহয় যে লকডাউনৰ ক্ষেত্ৰতো মানে যিখিনি প্ৰভাৱ পৰিছে সেইখিনি সকলো বেয়া, কিয়নো আপুনি যদি চাই, আমি যদি যেতিয়া লকডাউন হোৱাৰ আগতে আমাৰ যোনটো জীৱন যাপনৰ শৈলী আছিলে, সেই জীৱন যাপনৰ শৈলীটো বৰ দ্ৰুতবেগত গৈ আছিলে, আমি কাৰো কাৰণে কাৰো সময় নাই, মোবাইল ইণ্টাৰনেট ক্লাছ। এই লকডাউনটোৰ পিছত যোনটো মই ভাল প্ৰভাৱ বুলি ভাবোঁ, মানুহে নিজৰ কাৰণে সময় পাইছে, আৰু নিজৰ সময়খিনি পোৱা মানে সেইখিনি সময়ত অনুভৱ কৰিব পাৰিছে যে তেওঁলোকে কি কৰিব পাৰে, কি নতুন বস্তু কৰিব পাৰে। আমি দেখিছোঁ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে কিছুমানে আৰ্ট কৰিছে, কিছুমানে কবিতা আবৃত্তি কৰিছে, সৃষ্টিশীলতা বৃদ্ধি পাইছে, লকডাউনত সৃষ্টিশীলতা বৃদ্ধি পাইছে। আৰু লগতে দ্বিতীয় যোনটো বস্তু মই দেখিছোঁ ভাল প্ৰভাৱ লকডাউনৰ, সেইটো হৈছে কি পৰিৱেশৰ যোনটো প্ৰদূষণ, সেই প্ৰদূষণটো কিন্তু ভালেই পৰিমাণে কিন্তু কমি আহিছে, যাৰ ফলত আমি দেখিছোঁ যে বিভিন্ন, আজি যদি মই ৰিচেণ্টলি বাতৰি এটা পঢ়িছোঁ, কোনোবা এটা মানে এৰিয়াৰ পৰা এতিয়া আমি কাঞ্চনজংঘা দেখা পাওঁ, পৰ্বতখন, বিভিন্ন আমি মাউণ্টেইন ৰেঞ্জ দেখা পাইছোঁ, আৰু যদি বাতৰিবিলাক ভুল পৰিৱেশন হোৱা নাই, বিভিন্ন জেগাত বিভিন্ন জন্তু, বিভিন্ন প্ৰজাতিৰ জন্তু সকলোবোৰ ওলাই আহিছে। তো সেই দুটা কথা মই ভাবোঁ কি যোনটো আমাৰ লকডাউন হৈছে, সেই লকডাউনৰ ভাল প্ৰভাৱ। কিন্তু তৃতীয়তে বেয়া প্ৰভাৱটো যদি মই ক'ব যাওঁ, বেয়া প্ৰভাৱটো হৈছে কি চাইক'লজিকেল এফেক্ট এটা হৈছে, কাৰণ যিহেতু আমি খুব স্পীড বা দ্ৰুতবেগত যাই থাকোঁ, ঘপককৈ যেতিয়া আমাক বন্ধ কৰি দিব,
আৰু যিসকলৰ ছ'চিয়েল লাইফ থাকে সেইখিনিত অলপ প্ৰভাৱ পৰিছে নপৰা নহয় এতিয়া দ্বিতীয় কথাটো আপুনি ক'লে দুৰ্নীতিৰ কথা এতিয়া যদি ভাৰতৰ ক্ষেত্ৰত বুলিয়ে নহয় বিভিন্ন ৰাজ্য বিভিন্ন দেশৰ কথাই চাওঁ মই ভুল কোৱাৰ নিচিনা নহ'ব যদি মই কওঁ দুৰ্নীতিটো আমাৰ শিপাতে আছে দুৰ্নীতিটো এনেকুৱা নহয় যে আমি শিপাডাল উঘালি পেলাইছোঁ শিপাতে আছে সমস্যাটো কি হৈছে আগতেও দুৰ্নীতি আছিলে কিন্তু আগতে আমি যিসকল লোকে দুৰ্নীতি কৰিছিল সেইসকলক আমি বহিষ্কাৰ কৰিছিলোঁ কিন্তু আজিকালি চাগে মই ভাবোঁ আজি মানে সময়টোত যিসকলে দুৰ্নীতি কৰে সেইসকলক কিন্তু আমি গামোচা দিয়ে আঁকোৱালি লওঁ সমস্যাটো তাতেই এই সকলোখিনি কথা চালে এতিয়া আমাৰ এনেকুৱা হৈছে মই কেইটামান আগত দেখিছোঁ কোনোবা এজন ৰাজনৈতিক নেতাই কৈছে যে লকডাউন সমস্যাৰ সমাধান কৰিব নোৱাৰে এইবোৰ পলিটিচাইজ কৰিছে এনে শেষ কৰিব লাগে সেই ৰাজনৈতিক নেতাজনে তেতিয়াহ'লে ক'ব লাগে যে লকডাউনৰ বাহিৰে আমাৰ হাতত কি এনেকুৱা সলিউশ্যন আছে যিহেতু ভেকচিন নাই গতিকে যিহেতু ডেমক্ৰেটিক নেশ্যন ডেমক্ৰেচি আছে মই ভাবোঁ কি বিৰোধিতা কৰাতকৈ চৰকাৰে হওক বিৰোধী পক্ষই একলগ হয় আচলতে সমস্যাটো উমৈহতীয়া শত্ৰু হিচাপে ভাবি কোভিড-19ৰ বিৰুদ্ধে আমি যুঁজিব নালাগে আমি একলগ হৈ যুঁজিব লাগে কিন্তু আমি কিছু ৰাজনীতি অবজাৰ্ভ কৰিছে পৰ্যবেক্ষণত আহিছে ৰাজনীতিৰ যে চলিছে ঠিক আছে মই আহিম বিশাল ত্ৰিদীপ কি কোৱা দুৰ্নীতিৰ প্ৰসংগ তাৰপিছত মই ৰাজনীতিৰ প্ৰসংগ লৈ বা ৰাজনীতি দুৰ্নীতি একাকাৰ হৈ আছে নোহোৱা নহয় কিন্তু আমি যিটো প্ৰসংগ উঠোঁ আজি পঞ্চায়তৰ ক্ষেত্ৰত আজি দেখুৱাইছিলোঁ যে প্ৰধানমন্ত্ৰীৰ কৃষক কিষাণ কাৰ্ডত যিখন আঁচনি ৬,০০০ টকীয়াকৈ পাব লাগে পাইছে বহু লোকে পাইছে কিন্তু এনেকুৱা আছে ভুৱা হিতাধিকাৰীৰো সৃষ্টি হৈছে এই হিতাধিকাৰীৰ ৰাজনীতি আজিৰ ৰাজনীতি নহয় ভাৰতবৰ্ষত চলি থকা ৰাজনীতি গতিকে এনে প্ৰেক্ষাপটত হিতাধিকাৰীৰ ৰাজনীতি ভাৰতত শেষ নহ'ব নেকি পলিচি মেকাৰৰ ভুল আছেনে আজিৰ প্ৰজন্ম হিচাপে কি উপলব্ধি কৰা সেইসকল হিতাধিকাৰীৰ সৃষ্টি কৰি থকা হয় নে তাৰ অন্তৰাৰ্থ কিবা আছে নে এই গোটেই কথাটো আচলতে এনেকুৱা ধৰণৰ হৈছে যে এতিয়া মই এই যোৱা 4 মাহত ভাৰতত 4,000ৰো অধিক নটিফিকেশ্যন জাৰি কৰা হৈছে বা অধিসূচনা জাৰি কৰা হৈছে বিভিন্ন বিভাগৰ ফালৰ পৰা মই এই কথাটো ক'বলৈ গৈছোঁ যে বৰ্তমান সময়ত প্ৰত্যেকখন অধিসূচনা জাৰি কৰাৰ পাছত তাৰ শুদ্ধ কৰি আৰু এখন যেতিয়া জাৰি কৰা নহয় তেতিয়ালৈকে আমি বিশ্বাস কৰিব নোৱাৰোঁ মানে কথাটো এনেকুৱা ধৰণৰ আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা এইটো ইমান দুৰ্বল হৈ গৈছে বা ইমান বেমেজালিৰ সৃষ্টি হৈছে যোৱা সময়খিনিত যাৰ মই বাৰু এইটো কথা প্ৰথমেই মানি লৈছোঁ যে সমস্যাটো নতুন আমি এনেকুৱা ধৰণৰ দিন আগতে দেখা নাই তাৰ পাছতো ইমান বেমেজালিৰ সৃষ্টি হৈছে যাৰ ফলত মানুহৰ এতিয়া বিশ্বাস কৰিবলৈ ভয় হৈছে কোনটো খবৰ সঁচা কোনটো খবৰ মিছা যিমান দূৰলৈ দুৰ্নীতিৰ কথাটো আছে দুৰ্নীতি চলি থাকিব দুৰ্নীতি চলি যাব কিন্তু এই সময়খিনিত আচলতে দুৰ্নীতি কৰিবলৈও মানুহৰ মানৱীয় গুণবোৰ যে নাইকিয়া হৈছে কথাবোৰ ওলাই যায় আমি দুখ লগা কথা যে এই সময়খিনিত আচলতে ৰাজনীতিবোৰো চলিব ৰাজনীতি যদি আমি আন্তৰ্জাতিক ক্ষেত্ৰত ৰাজনীতি চাওঁ এতিয়া বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই চীনক দুখ দিবলৈ আৰম্ভ কৰিছে কালিও মই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যিগৰাকী তেওঁলোকৰ স্বাস্থ্য খণ্ডৰ মুৰব্বী তেওঁ ৰাজহুৱাভাৱে কৈছে যে চীনে আচলতে গম পাইছিল যে এনেকুৱা বিপদ এটা আহি আছে যাৰ বাবে তেওঁলোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ যিটো ট্ৰেড তেওঁলোকৰ ফিগাৰ এই ফিগাৰ দুটা একেলগে ৰাইজৰ সন্মুখলৈ আনি দিছিল আৰু তেওঁলোকে সেই সময়খিনিলৈকে আমাৰ যিবিলাক পিপি কিট আছে এই গোটেই কিটবোৰ তেওঁলোকৰ তাত আনি জমা কৰি দিছিল তেওঁলোকে এক্সপৰ্ট ইম্পৰ্ট বন্ধ কৰি দিছিল এই গোটেই কথাবোৰ ৰাজনীতিবোৰ চলিব তাৰ আগতে অষ্ট্ৰেলিয়াৰ চৰকাৰে চীনৰ বিৰোধিতা কৰিছে এই গোটেই আন্তৰ্জাতিক পৰ্যায়ৰ ৰাজনীতিবোৰ চলিব তাৰ পাছতো আমি এই কথাটো বুজি উঠাটো দৰকাৰ কাৰণ সমস্যাটোৰ ক্ষেত্ৰত আচলতে আটাইতকৈ বেছিকৈ চুই যোৱা মানুহখিনি সমাজৰ পিছপৰা মানুহখিনি আৰু আমি যদি ভাবি থাকোঁ কেৱল সমাজৰ পিছপৰা মানুহখিনিকে এই সমস্যাটোৱে চুই যাব নহয় লাহে লাহে আমি দেখিবলৈ পাইছোঁ প্ৰায় প্ৰত্যেকটো খণ্ডৰ মানুহক চুই যাবলৈ আৰম্ভ কৰি যাব চিনেমাৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খানৰ ইণ্ডাষ্ট্ৰিটোৰ পৰা আৰম্ভ কৰি অলিম্পিক খেলা মানুহজনলৈকে অলিম্পিক খেলা আমি যদি ভাবি লওঁ অলিম্পিক অহা বছৰ হ'ব এগৰাকী খেলুৱৈয়ে এটা বছৰ অলিম্পিক খেলিম বুলি যিমান কষ্ট কৰে যিমান কষ্টৰে ফিটনেছ মেইনটেইন কৰি থাকে তেওঁ অহাবাৰ সেই ফিটনেছ মেইনটেইন কৰিব পাৰিবনে নাই একদম সৰু উদাহৰণ এটা দিলে কথাটো স্পষ্ট হ'ব মহেন্দ্ৰ সিং ধোনীয়ে এইবাৰ T20 বিশ্বকাপ খেলিব বুলি আমি সকলোৱে আশা কৰিছিলোঁ মহেন্দ্ৰ সিং ধোনীয়ে IPL খেলিলেহেঁতেন তাৰপিছত T20 বিশ্বকাপ খেলিব অহাবাৰ মহেন্দ্ৰ সিং ধোনীৰ ফিটনেছ ইমান ভাল হৈ থাকিবনে নাই এই ধৰণৰ কথাবিলাক কেৱল সমাজৰ পিছপৰা শ্ৰেণীৰ মানুহ নহয় চুই গৈছে সেইকাৰণে সংবেদনশীলতাৰে পুনৰ কৈছোঁ সংবেদনশীলতাৰে স্পৰ্শকাতৰ বিষয়টো মোকাবিলা কৰিব লাগিব বিভিন্ন প্ৰসংগ আজি উত্থাপন কৰিছে মুখ খুলিছে যুৱ প্ৰজন্ম সামগ্ৰিকভাৱে বিষয়সমূহ আচলতে দৃষ্টি এইবাৰ পৰ্যবেক্ষণ কৰি গৈছে আৰু লকডাউনৰ সময়ছোৱাত তৃতীয় পৰ্যায়ৰ লকডাউনত দ্বিতীয় দিনত পোষ্টমৰ্টেম চলি থাকিব এটা বাণিজ্যিক বিৰতিৰ পিছত উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ লকডাউনৰ তৃতীয় পৰ্যায়ৰ সম্পৰ্কে আৰু লকডাউন বা এই কৰোণা সম্পৰ্কীয় পৰিস্থিতি সম্পৰ্কে আজিৰ প্ৰজন্মই কি ধৰণে পৰ্যবেক্ষণ কৰিছে কি ধৰণে মন্তব্য আগবঢ়াব বিচাৰিব মুনৰ ওচৰলৈ গৈছোঁ মুন প্ৰত্যাহ্বান বহুত আহি পৰিছে এতিয়া সন্মুখত আজিৰ প্ৰজন্মৰ বাবে সেই প্ৰসংগ মই লাহে লাহে উত্থাপন কৰি গৈছিলোঁ এতিয়া সেই ধৰণে চাকৰি সম্পৰ্কীয় কথাবোৰ আহি যাব এতিয়া চৰকাৰী খণ্ডতো চাকৰি যদিও আজি কৈছে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে নাই আমি নতুন ৰিক্ৰুইটমেণ্ট বা নতুনকৈ নিযুক্তি আমি বন্ধ কৰা নাই কিন্তু এফালে কণ্ট্ৰাডিক্টৰী যেন লাগে কথাবিলাক পৰস্পৰ বিৰোধী যেন লাগে এফালে কৈছে নাই আমাৰ
অৰ্থনৈতিক অৱস্থাটো খুব এটা টনকিয়াল নহয় চৰকাৰী কৰ্মচাৰী কিমান দিনলৈকে দৰমহা দি থাকিব পাৰিব তাক লৈ সন্দেহ আছে তাৰ বিপৰীতে কোৱা হয় যে আমি নতুন নিযুক্তি আকৌ দিম তাৰ বিপৰীতে ব্যক্তিগত খণ্ডসমূহলৈ যদি চাওঁ আজি যিসমূহ আজিৰ প্ৰজন্মই যিধৰণে চিন্তা কৰে এটা বিলাসী জীৱনৰ কথা যদি চিন্তা কৰিবলগীয়া হয় কৰ্পৰেট ছেক্টৰৰ কথা যদি ভাবে আজি সেই কৰ্পৰেট ছেক্টৰসমূহে ইতিমধ্যে কিন্তু মেন পাৱাৰ কাট ষ্টাৰ্ট কৰি দিছে তেনেকুৱা সমস্যা কিছু আহিছে গতিকে এই সময়ছোৱাত সেই সম্পৰ্কে কি উপলব্ধি সকলোবোৰ চাগে এতিয়া নতুনকৈ চিন্তা কৰিব লাগিব আজিৰ প্ৰজন্মই নিশ্চিতভাৱে আজিৰ প্ৰজন্মই সম্পূৰ্ণ নতুনকৈ চিন্তা কৰিব লাগিব লগতে চৰকাৰৰ সহযোগিতা লাগিব চৰকাৰক আমি এইটো কোৱা নাই যে চৰকাৰে চৰকাৰী চাকৰিয়ে দিয়ক কিন্তু বেচৰকাৰী খণ্ডটো সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আজিৰ তাৰিখত অয়' হোটেলত যিখিনি কাম কৰা মানুহ আছিলে অয়'ৰ যিখিনি ষ্টাফ আছিলে অসমৰ সম্পূৰ্ণ আগষ্ট মাহলৈকে তেওঁলোকক মানে হেৰি কৰি থৈছে সমান্তৰালভাৱে এতিয়া যদি চাই আপোনাৰ গাড়ী মটৰৰ বিক্ৰী কমি যাব ডিলাৰ চেলছ কনচালটেণ্ট যিবিলাক আছিলে একদম সাধাৰণ পোষ্ট গাড়ীৰ বিক্ৰী কমিলে তেওঁলোকে কি কৰিব আৰু লগতে আজিৰ তাৰিখত কিন্তু অসমত যিসকলে কৃষকে যিখিনি ক্ষতিপূৰণ হ'ল কৃষক এজনৰ বাবে 20,000 টকা বহুত টকা কৃষক নিজৰ উৎপাদন সামগ্ৰী বিক্ৰী কৰি যি 20,000 টকা পাব গোটেই বছৰটো চলিব লাগে কিন্তু কৃষিমন্ত্ৰীয়ে আজিৰ তাৰিখত যিটো ভূমিকা ল'লে তাৰ বাবে কিন্তু অসমৰ সন্তুষ্ট নহয় কৃষিমন্ত্ৰীয়ে শ্ৰমিক দিৱসৰ দিনা কেৱল মাত্ৰ ট্ৰেক্টৰখন চলালে কৃষকৰ সৰ্বাংগীন উন্নয়ন হৈ নাযায় আজিৰ তাৰিখত কৃষি বিভাগত যিটো কেলেংকাৰী হৈছে কৃষকসকলৰ যিটো এককালীন সাহায্য 6,000 টকাকৈ তেওঁলোকে কেৱল মাত্ৰ চৰকাৰী পক্ষৰ বিষয়া কৰ্মচাৰীয়ে কেৱল মাত্ৰ নিজৰ মানুহখিনিক দিছে আচলতে সেই কৃষি যিসকল আচলতে খেতিয়ক তেওঁলোকক দিব লাগিছিলে উৎসাহ জগাব লাগিছিলে সমান্তৰালভাৱে আজি যদি চাই গোৱালপাৰাত কল গছতে পকি গৈছে এখন উপযুক্ত বজাৰ নোহোৱাৰ বাবে চব্জি ৰঙালাও বিলাহী গছতে পকি গৈছে কিন্তু যোগান মন্ত্ৰী আছিলে কৃষি মন্ত্ৰী আছিলে এই ব্যৱস্থাটো পৰিৱৰ্তন কৰিব লাগিছিল যাৰ ফলত ইয়াৰ পিছতে দ্বিতীয় সমস্যাটো আহিব কি যিসমূহ অসমৰ বাহিৰত কাম কৰি আছিল তেওঁলোকে অসমত উভতি আহিব প্ৰায় 5 লাখ মানুহ যদি অসমত উভতি আহে তেওঁলোকে ইতিমধ্যে চৰকাৰী চাকৰি নাপাই তেওঁলোকে বাহিৰত সিকিউৰিটি গাৰ্ড হোম গাৰ্ড এনেধৰণৰ কামত নিয়োগ হৈ আছিলে এতিয়া তেওঁলোকক আমি উৎসাহ যোগাব লাগিব গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত সমবায় ভিত্তিক কাম কৰাব লাগিব এতিয়া সমবায় ভিত্তিক কাম কৰিব লাগিলে চৰকাৰৰ যোগান মন্ত্ৰী কৃষি মন্ত্ৰী দক্ষ আৰু যোগ্য হ'ব লাগিব কিন্তু আজিৰ তাৰিখত সেয়া হৈ উঠা নাই আন্তঃগাঁথনি আমাৰ আছে নে নাই নিশ্চিত ষ্ট'ৰেজ নাই শীতলীকৰণ ভঁৰাল নাই তাৰ বাবে বহু খাদ্য পাচলি আচলতে তেওঁলোকে মজুত কৰি ৰাখিবই নোৱাৰে মজুত কৰি ৰাখিব আজিৰ তাৰিখত আপুনি অসমত ইমান বিলাহী উৎপাদন হয় কিন্তু অসমৰ যদি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত কেইটা চচ কোম্পানী অসমত আছে যাৰ ফলত বিলাহী ৰাস্তাতে পেলাই দিবলগীয়া হৈছে লগতে মধ্যবিত্ত দালাল কিছুমানো আছে আজি বৰপেটাত কৃষকে বিলাহী 1 টকাত বিকিবলগীয়া হৈছে সেই বিলাহী গুৱাহাটীত আহি 40 টকা হৈ যায় এই ব্যৱস্থাটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি সমবায় ভিত্তিক কৰ্মৰ প্ৰতি উৎসাহ যোগাব লাগিব এই পৰ্যন্ত উৎসাহিত হয় না আজিৰ প্ৰজন্ম আজি এই সাম্প্ৰতিক পৰিস্থিতি আমি যদি দেখা পাওঁ কাইলে তুমি যদি ভাবা ব্যক্তিগতভাৱে তুমি খেতি কৰিবলৈ যাবা নে কৃষি কাৰ্য কৰিবলৈ যাবা নে আজিৰ তাৰিখত কৃষি কৰিলে উপযুক্ত এখন বজাৰ নাই মোৰ বন্ধু দুজনমান কুকৰাঝাৰত থাকে তেওঁলোকে গাহৰি পালন কৰিছিলে প্ৰায় 40টাৰো অধিক গাহৰি পালন কৰিছিলে কিন্তু গাহৰি মাংস বজাৰত বন্ধ কৰি দিলে যাৰ ফলত তেওঁলোকে অৰ্থনৈতিক সংকটত ভুগিছে চৰকাৰখনে বন্ধ কৰাৰ পূৰ্বে এটা ব্যৱস্থা ল'ব লাগিছিলে এই ইনস্যুৰেন্স কৰিব পাৰিলেহেঁতেন পশুপালনৰ যিটো ইনস্যুৰেন্স ফেচিলিটি আছে সেইটো কৰাব লাগে নিশ্চিতভাৱে সেই খাতি খোৱা মানুহখিনিৰ কথা চৰকাৰখনে চিন্তা কৰিব লাগে এতিয়া কথাটো হ'ল এতিয়া গ্ৰাম্য অৰ্থনীতি আৰু গ্ৰাম্য পৰ্যটন উদ্যোগটো ডেভেলপ কৰিব লাগে আজিৰ তাৰিখত যদি চাই যুৱ প্ৰজন্মক পৰ্যটন উদ্যোগৰ খাতি আগবঢ়াই নিব লাগিব আজিৰ তাৰিখত পবিতৰাৰ ফালে যদি চাই তেনেহ'লে দেখিব পবিতৰাত কেইটা পৰ্যটন উদ্যোগ আছে কিন্তু পবিতৰাৰ আটাইতকৈ সম্বল আছে তাৰ ওচৰৰ গাঁও মায়ং আছে কলংপাৰ আছে সেই গাঁৱৰ মানুহখিনি পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত বিকাশ কৰিব লাগে এতিয়া হয়তো বাহিৰৰ পৰা পৰ্যটক নাহিব কিন্তু আমি স্থানীয়ভাৱে পৰ্যটন উদ্যোগটো আমি বিকাশ কৰিব পাৰোঁ নিশ্চিতভাৱে স্থানীয়ভাৱে আমি এই পৰ্যটন উদ্যোগ বিকাশ কৰিব লাগে ঠিক আছে বাগমিতা কি ভাবা যে সন্মুখত এটা নতুন পৃথিৱী কিন্তু এতিয়া লকডাউনৰ পিছত কাৰণ যিধৰণে দেখিবলৈ পোৱা গৈছে আজি কৰ্পৰেট ছেক্টৰত যি আশা থাকে যে নাই কৰ্পৰেট ছেক্টৰত এটা বিলাসী জীৱন বা ভাল লাইফষ্টাইল এটা আজিৰ প্ৰজন্মই যিটো বহুতৰ ক্ষেত্ৰত মই কৈছোঁ যিটো সপোন থাকে বহুতৰে কিন্তু সেই সপোন হয়তো অনাগত সময়ছোৱাত নাথাকিব পাৰে এতিয়া বাস্তৱ হৈ নাথাকিব পাৰে গতিকে এনে প্ৰেক্ষাপটত আজি কেনেকৈ চিন্তা কৰা নিজৰ জীৱনটো বা নিজৰ লাইফষ্টাইলটো কেনেকুৱা হ'ব এতিয়া কোন দিশে যাব লাগিব আমি এতিয়া এইখিনিতে মই আকৌ এডুকেশ্যন ছেক্টৰটোলৈ আহিবলৈ বিচাৰোঁ স্কিল ডেভেলপমেণ্টৰ যোনটো কথা হয় আমাৰ এডুকেশ্যন ছেক্টৰটোৰ এতিয়া যদি আপুনি চাই 90% ষ্টুডেণ্টে কি ভাবে আমি পঢ়িম পাছ কৰি পেলাই আমি এনেকুৱা এটা জব ল'ম তেনেকুৱা এটা জব ল'ম জব অৰিয়েণ্টেড কিন্তু তেওঁলোকৰ হয়তো বেলেগ স্কিলো আছে কিন্তু সেই স্কিলখিনি আমাৰ এই যোনটো এডুকেশ্যন ছিষ্টেম সেইটো ক'ৰবাৰ মাজত হেৰাই যায় আৰু এই হেৰাই যোৱাৰ কাৰণে তেওঁলোকৰ ওচৰত এটা হয়তো কৰ্পৰেট ছেক্টৰত যোৱাৰ বাহিৰে বা প্ৰাইভেট কোম্পানী এটাত জব কৰাৰ বাহিৰে তেওঁলোকৰ হাতত বেলেগ কোনো এইম নাথাকে তো মই ভাবোঁ সংগঠক হ'বলৈ আগবাঢ়ি নাহে সেইবাবে মই ভাবোঁ আমাৰ গভৰ্ণমেণ্টে স্কিল ডেভেলপমেণ্টৰ হেৰি কথাটো ভাবিবলগীয়া পৰিস্থিতি আহি পৰিছে কিন্তু বহুত
বহুত টেলেণ্ট আছে সেইখিনি কেনেকৈ আপোনালোকে ইউটিলাইজ কৰিব কিয়নো কিন্তু স্কিল ডেভেলপমেণ্টৰ ওপৰত বা দক্ষতা বিকাশৰ ওপৰত চৰকাৰে যিধৰণে আঁচনি কিছুমান গ্ৰহণ কৰিছিল চৰকাৰী আঁচনি সেই আঁচনিসমূহে আকৰ্ষিত কৰা নাই নেকি আজিৰ প্ৰজন্মক সেই আঁচনিখিনি আঁচনি আপুনি বছৰটোত বহুত আঁচনি আহে কিন্তু সেই আঁচনি আচলতে গ্ৰাছৰুট লেভেলত গৈ পায়নে নাপায় সেয়া কোনেও নাজানে স্কিল ডেভেলপমেণ্টৰ আঁচনি আহিলে কিন্তু সেই স্কিল ডেভেলপমেণ্টৰ বস্তুটো আচলতে কলেজবোৰত গৈ পাইছেনে নাই আপুনি এতিয়া গুৱাহাটীৰ প্ৰেক্ষাপটতে আপুনি গুৱাহাটীৰ 10খন কলেজ লৈ লওক 10খন কলেজলৈ আপুনি যাওক তাত স্কিল ডেভেলপমেণ্টৰ কেইটা ৱৰ্কশ্বপ হৈছে তাত স্কিল প্ৰত্যেকজন ষ্টুডেণ্টৰ পঢ়াৰ বাহিৰে ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 3টা বজালৈকে ইটোৰ পিছত সিটো ক্লাছ কৰাৰ বাহিৰে আৰু তেওঁলোকে কি কৰে মই নাভাবোঁ 90% কলেজতে 90% কলেজত স্কিল ডেভেলপমেণ্টক লৈ পেলাই কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই এতিয়া সেইটোক আমি কাক ভুল দিম সেইটো আমি পলিচি মেকাৰ্ছক ভুল দিম নে আমি সেই ইমপ্লিমেণ্ট যোনে কৰিব পৰা নাই তেওঁক মানে দুখ দিম সেইটো প্ৰথম কথা দ্বিতীয় কথা এইটো আহিলে যে এতিয়া আমাৰ ইকনমিটো বিৰাটে ডাঙৰ এটা ডাউনফল আমি হয়তো চাব লাগিব গ্ৰেট ডিপ্ৰেশ্যনৰ নিচিনা এটা পৰিস্থিতি হয়তো আকৌ আহি পাবহি তেনে ক্ষেত্ৰত মই ভাবোঁ আমাৰ মাস্ক যেনেকৈ বজাৰত নাইকিয়া হৈ গৈছিলে কিন্তু হঠাৎ চেল্ফ হেল্প গ্ৰুপবোৰে মাস্ক বনোৱা আৰম্ভ কৰিলে মাৰ্কেটত আহিলে তেনেকৈ PPE কিটৰ পৰা আৰম্ভ কৰি পেলাই ভেণ্টিলেটৰজলৈকে যোনবোৰ আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰি আছিলোঁ সেইখিনি কিন্তু এতিয়া ভাৰততে বনোৱা হৈছে এনেকুৱা আমি কৰিব নোৱাৰোঁ নেকি যোনবোৰ আমাৰ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী যোনবোৰ আমাৰ নিজৰ উদ্যোগবোৰ স্থানীয় উদ্যোগবোৰ আমি কিয় তেওঁলোকক মানে হেৰি দিব নোৱাৰোঁ ডেভেলপ কৰিব নোৱাৰোঁ তেনেকৈ হয়তো আমি আমাৰ ইকনমিটো আগবঢ়াব পাৰিম আৰু লগতে তাৰ লগতে আমি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব যে তেওঁলোকে অকল 9 to 5ৰ এটা জবৰ বাহিৰে যাতে তেওঁলোকে কিবা এটা বেলেগ এম হাতত লয় আৰু সেইটোৰ দায়িত্ব কিন্তু মই নাভাবোঁ যে অকল গভৰ্ণমেণ্টৰ আছে তাৰ দায়িত্ব প্ৰত্যেকজন টিচাৰৰ আছে সেইটোৰ দায়িত্ব প্ৰত্যেকজন মাক দেউতাকৰো আছে সেই মানসিকতাটো আচলতে গঢ় দিব লাগিব ঠিক আছে বাকমিতা আহিম ত্ৰিদীপ যি ধৰণে কোৱা হৈছে এতিয়া কোৱা হয় অসমক আমি আমাৰ এখন কনজিউমাৰ মাৰ্কেট আছে কিন্তু আমাৰ প্ৰডিউচাৰ নাই গতিকে আজিৰ প্ৰজন্মই প্ৰডিউচাৰ হ'ব পাৰে নে নোৱাৰে আমাৰ যিবোৰ চাহিদা আছে আজি যদি আমি চাওঁ লকডাউনৰ সময়ছোৱাত আজি বাহিৰৰ পৰা মাছ অহা নাই আজি স্থানীয় যিসকল মীন পালক আছে সেই মীন পালকৰ মাছে কিন্তু গুৱাহাটীবাসীৰ লগতে বিভিন্ন লোকৰ চাহিদা পূৰণ কৰি আহিছে কিন্তু তৎসত্ত্বেও বহুলোকীয়া মীন পালন ক্ষেত্ৰত যাবলৈ আগ্ৰহী নহয় আজিৰ প্ৰজন্ম কাৰণ সন্মুখত আমি এখন বেলেগ দুনিয়া দেখা পাই আছোঁ আজি যদি মাংসৰ বজাৰখন চাওঁ মাংস বাহিৰৰ পৰা নহাকৈ আমি অসমতে উৎপাদন কৰিব পাৰোঁ আজি যিমানখিনি কণীৰ প্ৰয়োজন থাকে গুৱাহাটী বা গোটেই অসমত আমি বাহিৰৰ পৰা আনিবলগীয়া আমি নিজে আমি উৎপাদন কৰিব পৰা নাই কিন্তু ভাল সম্ভাৱনীয়তা আছে লকডাউনে কিছু সম্ভাৱনীয়তাও দেখুৱাই থৈ গৈছে সেইকাৰণে মই আচলতে আমাৰ এই গোটেই শতিকাটো আমাৰ কাৰণে বৰ বিপদজনক শতিকা বৰ অনিশ্চয়তাৰে ভৰি থকা শতিকা কাৰণ আমি কেনেদৰে চাকৰি পাম কেনেদৰে চাকৰি কৰিম এই গোটেই কথাবোৰ বিজ্ঞানৰ উন্নতিৰ লগে লগে এটা দুদুল্যমান অৱস্থালৈ গুচি যায় বাগ্মিতা বাই শিক্ষা ব্যৱস্থাটোৰ কথা কৈছিল মই দুটামান কথা কৈ থওঁ প্ৰফেচৰ বৰুৱাৰ চিঠি বিৰিঞ্চি কুমাৰ বৰুৱা এখন মই কেইদিনমান চাই থাকোঁতে কিতাপখন ওলাল তাত তেওঁ আচলতে আমেৰিকাৰ শিক্ষা ব্যৱস্থাটোৰ লগত ভাৰতৰ শিক্ষা ব্যৱস্থাটো তুলনা কৰি তেতিয়াৰ দৈনিক অসমৰ সম্পাদকলৈ তেওঁ এখন চিঠি লিখিছিল তাত তেওঁ লিখিছে আমেৰিকাৰ প্ৰত্যেকখন ৰাজ্যৰ অৱস্থা আৰু তেওঁলোকৰ নিজৰ ধৰণে শিক্ষা ব্যৱস্থাটো গঢ়ি তোলা হয় এই ধৰণৰ কথাবিলাক আমি সদায় কৈ আছিলোঁ আৰু যিহেতু আমাৰ শিক্ষা ব্যৱস্থাটো কেতিয়াও তেনেকুৱা নাছিল এই বিপদটোত আমি আচলতে আজি পুনৰ বেয়াকৈ সোমাই গৈছোঁ মই আমাৰ অৰ্থনৈতিক দিশটো কথা ক'বলৈ গৈ মই জ্যোতিপ্ৰসাদৰ কথা ক'বলৈ ভাল পাম জ্যোতিপ্ৰসাদে লিখিছিল যে এডৰা মাটি মই উপজিয়ে পাওঁ ঠিক সেইদৰে আমি এতিয়া এই বিপদৰ সময়ছোৱাতে এডৰা মাটিলৈ উভতি যাব লাগিব আমি সকলোৱে নিজৰ কৰিব লাগিব আমাৰ এডৰা মাটিতে যে আমি সপোন ৰচিব পাৰোঁ সেই সপোনবোৰ ৰচিবলৈ এতিয়া উভতি যাব লাগিব কাৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকটো খণ্ডক চুই গৈছে প্ৰত্যেকটো খণ্ডক ধ্বংস কৰি গৈছে আমি যদি এতিয়া কেৱল চাকৰিৰ বাবে ৰৈ থাকোঁ মই সেইকাৰণে বাৰে বাৰে কৈছোঁ প্ৰথমতে পিছপৰা লোকসকলক আক্ৰমণ কৰিছিল কিন্তু সেই লোকসকলৰ পৰা ক্ৰমান্বয়ে কৰোণাৰ বিপদটো আহি প্ৰতিষ্ঠিত অনুষ্ঠানসমূহকো সামৰি লৈছে দ্য টাইমছৰ দৰে ভাৰতৰ আটাইতকৈ বৃহৎ ধনী যিটো মিডিয়া গ্ৰুপ তেওঁলোকে নিজৰ কৰ্মচাৰী এৰি দিব লগা হৈছে NDTVৰ দৰে সংস্থাই নিজৰ কৰ্মচাৰী এৰি দিব লগা হৈছে এই কথাবোৰ ডাঙৰ কথা কাৰণ এনেধৰণৰ যিবিলাক সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি চিনেমাৰ ক্ষেত্ৰত যদি আমি চাওঁ নেটফ্লিক্সে যিখিনি চিনেমাৰ বাজেট কম সেই চিনেমাসমূহ দেখাব পাৰে 100 কোটি 200 কোটিৰ চিনেমা এখন নেটফ্লিক্সলে কেনেকুৱা কিনিব সেই মানুহখিনিৰ কি হ'ব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিটোৰ কি হ'ব এই কথাবোৰ আছে এইকাৰণে মই বাৰে বাৰে কওঁ আমি এতিয়া সেই জ্যোতিপ্ৰসাদৰ কথা উভতি যাব লাগিব আমি সেই উপজিয়ে পোৱা এডৰা মাটিলৈ উভতি যাব লাগিব আমি নিজৰ গাঁওখনৰ পৰা সপোন দেখিবলৈ আৰম্ভ কৰিব লাগিব আৰু ইয়াতকৈ ভাল সুযোগ আমাক প্ৰকৃতিও দিব নোৱাৰে সময়ো দিব নোৱাৰে আৰু এই সুযোগটো গ্ৰহণ কৰাৰ বাবে খালি আমি এতিয়া সকলোৱে মাৰবান্ধি থিয় হ'ব লাগে হতাশাৰ পৰিৱেশ এটা হৈছে কিন্তু হতাশাৰ পাছতো আশা আছে পোহৰৰ বাট আছে জ্যোতিপ্ৰসাদৰ পৰা আমি তাকে শিকিছোঁ আৰু সেইকাৰণে এতিয়া শিপালৈ উভতি গৈ উপজিয়ে পোৱা মাটিডৰালৈ উভতি গৈ আমি নতুন পৃথিৱী চাব লাগিব মানসিকতা সলনি কৰিব লাগিব অন্যথা বিপদ আমাৰ সন্মুখত আহি থাকিব যিধৰণে কোৱা হৈছে যে
অসমে আচলতে কিয় আত্মনিৰ্ভৰশীল হ'ব নোৱাৰোঁ আমি পাৰোঁ আমাৰ মানৱ সম্পদ আছে বাহিৰৰ পৰা যিখিনি আহিছে সেইখিনি আমি বাৰ্ডেন বা বোজা বুলি নলয় আমি সম্পদ হিচাপে ল'ব বিচাৰিম এটা বাক্য মই লগাই দিওঁ আমি নিজৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব কিন্তু নিজৰ ওপৰত বিশ্বাস বা জনসাধাৰণৰ ওপৰত বিশ্বাসটো ঠেলি দি চৰকাৰো সাৰি যাব নোৱাৰে চৰকাৰো ডাঙৰ পৰিৱেশটো চৰকাৰে বনাব লাগিব তাত কোনো সন্দেহ নাই এটা বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ লকডাউনৰ লগতে সম্ভাৱনা সংশয় দুইটা আছে লকডাউন বৃদ্ধি কৰা হৈছে এটা নতুন আৰম্ভণি বুলি কোৱা হৈছে এইবাৰ যিধৰণে লকডাউন আচলতে বৃদ্ধি কৰা হ'ল আচলতে কিছু শিথিলতা যিহেতু আহিছে এই লকডাউনৰ ক্ষেত্ৰত কিন্তু সমান্তৰালভাৱে নতুন বিপদ আহিছে আজিৰ প্ৰজন্মই পৰ্যবেক্ষণ কৰি গৈছে বিশাল দ্বীপৰ ওচৰত আহিছোঁ পুনৰ বিভিন্ন প্ৰসংগ পাতিছোঁ আজিৰ প্ৰজন্মই প্ৰত্যাহ্বান কি আহিছে এতিয়া সন্মুখত যিটো অৰ্থনৈতিক পৰিৱেশ আজি হয়তো কৰ্পৰেটলৈ আমি বাট চাই থাকিব নোৱাৰোঁ কাৰণ টিডিপিও কৈছে বাগ্মিতই কৈছে যে কি ধৰণৰ পৰিৱেশ এতিয়া হৈছে গতিকে এনে প্ৰেক্ষাপটত আজিৰ প্ৰজন্মক কিহে আকৰ্ষিত কৰিব এতিয়া সন্মুখত যদি চোৱা বিভিন্ন বন্ধুবৰ্গৰ সৈতে চাগে কথা পাতিছা কিহৰ প্ৰতি আকৰ্ষিত হৈ আছে মনত চাগে চিন্তা আছে হয় চানুদা মই আপোনাৰ প্ৰশ্নটো যোৱাৰ আগতে দুটা কথা ক'বলৈ বিচাৰিছোঁ ইয়াতে প্ৰথম কথাটো হৈছে এই যোনটো লকডাউন হ'ল এই যোনটো আমাৰ মানে কৰোণা ভাইৰাছৰ গোটেই মানে কাণ্ডটো হ'ল আমাৰ আগতে তেনেকুৱা কোনো ঘটনা ঘটা নাই গতিকে এইটো সন্মুখত আমাৰ একদম নতুন এটা চিটুৱেশ্যন এতিয়া কথাটো হৈছে এই যে লকডাউন হ'ল এই কৰোণা ভাইৰাছ হ'ল বহুতখিনি কথা শিকাই থৈ গ'ল কিন্তু আমাক এটা কথা শিকাই থৈ গ'ল আমি যদি চাওঁ আমি এবছৰত চাগে ৰাজনৈতিক যুদ্ধতে লিপ্ত হৈ থাকোঁ বেছিভাগ সময় এই আমাৰ পলিচি ড্ৰাফটিঙৰ কথা ভালকৈ কেনেকৈ ইমপ্লিমেণ্টেশ্যনৰ কথা সেইখিনি কথাত কিন্তু আমি ইমান গুৰুত্ব নিদিওঁ ৰাজনৈতিক যুদ্ধত আমি গুৰুত্ব দি থাকোঁ দ্বিতীয় কথাটো হৈছে আপুনি চাব আমি যেতিয়া বাজেট বনাওঁ বাজেটৰ মেক্সিমাম ফাণ্ড আমি এলক কৰোঁ ডিফেন্সত এডুকেশ্যনত কিন্তু আমাৰ বাজেট বহুত কম হেল্থত আমাৰ বাজেট বহুত কম আজি যদি এডুকেশ্যনত বাজেট এলোকেশ্যন হওক বা হেল্থৰ এডুকেশ্যন বাজেট এলোকেশ্যন যদি বেলেঞ্চ হ'লে হয় চাগে আমাৰ এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলে হয় যে আমি অনলাইন ক্লাছেছ কৰিব পাৰিলোঁ হয় ভালকৈ চবকে সেই শিক্ষাদানখিনি দিব পাৰিলোঁ আজি এইবোৰ প্ৰশ্ন নাহিলেহেঁতেন তেতিয়াহ'লে আমি বঢ়িয়াকৈ সকলোখিনি আমাৰ একাডেমিক ইয়াৰো লছ নহয় গোটেইখিনি বস্তু ভালকৈ থাকিলে যে এতিয়া প্ৰশ্নবিলাক আহিছে আজি স্কিল ইণ্ডিয়া বা আমাৰ এইটো কি আছিলে ডিজিটেল ইণ্ডিয়া এইবোৰ কি হ'ল তাৰমানে স্কিল ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়া যেনেকৈ বাগ্মিতা এতিয়া ক'লে বনাইছে ঠিকে ধুনীয়াকৈ এটা চমক দিছে চমক দি কেনে ক'ৰবাত সেই চমকটো যেনেকৈ আমি এতিয়া শ্বুটিং ষ্টাৰ বুলি কওঁ যোনটো উল্কা পিন্ধ অলপ আহিলে দেখিলে তাৰপিছত নোহোৱা হৈ থাকিলে কিবা তেনেকুৱা লগা হৈছে গোটেইখিনি কথা আৰু আপুনি যেতিয়া অৰ্থনীতিৰ কথা এতিয়া ক'লে অৰ্থনীতিটো এতিয়া বিৰাট এটা ভয়ানক পৰিস্থিতিত আছে আৰু আমি যদি অৰ্থনীতিৰ কথা ক'বলৈ যাওঁ অৰ্থনীতি আমি গ্ৰাম্য অৰ্থনীতি আৰু নগৰকেন্দ্ৰিক অৰ্থনীতি যেতিয়া আমি একেলগ কৰিম তেতিয়াহে অৰ্থনীতি টনকিয়াল হ'ব নহ'লে কিন্তু টনকিয়াল হ'ব নোৱাৰে এতিয়া আপুনি চাব যদি আমাৰ যিখিনি আমি নগৰত ভাগ কৰে লোকসকলে সেই লোকসকলে আমাৰ যিখিনি গ্ৰাম্য অঞ্চলত লোক বাস কৰে সেইসকলক তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া এজন খেতিয়কে আজি চাউলে মানে কি কয় ধানৰ খেতি কৰি চাউল মানে প্ৰডিউচ কৰি যেতিয়া সেইখিনি আমাৰ নগৰত থকা মানুহখিনি পইচাই নাথাকে সেইখিনি কিনিবলৈকে তেতিয়াহ'লে আমি কেনেকৈনো আমাৰ যোনটো অৰ্থনীতিটো টনকিয়াল কৰিম তাৰপিছত আপুনি সমস্যাটো চাব আমাৰ যোনটো ইকনমিক চিষ্টেম এইটো ফ্ল' অফ ইকনমি আমি সদায় এটাৰ পৰা এটালৈ ফ্ল' কৰোঁ এতিয়া আপুনি সমস্যা হৈছে বেংকত আমি প্ৰিমিয়াম দিব পৰা নাই চব এক্সটেণ্ড কৰি দিছে এতিয়া দিব নালাগে গতিকে এই এটা সময়ত আকৌ ঘূৰাই দিবও লাগিব এতিয়া চৰকাৰে আকৌ প্ৰায় মানে আমাৰ চেলাৰী কাট কৰিছে তো সমস্যা বহুত আছে গতিকে যেনেকৈ টিডিপি ক'লে অলপ ভালকৈ ভাবি ভালকৈ কথা বতৰা পাতি এখন ধুনীয়া পলিচি বা ধুনীয়া প্লেনিং কৰিব লাগিব এই কৰোণা ভাইৰাছৰ যিটো মানে আমাৰ মাজত যোনটো এটা শংকাৰ সৃষ্টি কৰিছে সেইটো শেষ হোৱাৰ পিছত বা মই যেনেকৈ ক'লোঁ শেষ নহ'লেও আমি তেনেকুৱা পলিচি ইমপ্লিমেণ্ট কৰিব লাগিব যেনেকৈ এটা সময়ত মনমোহন সিঙে কৰিছিলে এটা সময়ত যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া আছিলে আৰু দ্বিতীয়তে আপুনি যোনটো কথা ক'লে যে আমি কি বিষয়ত আলোচনা কৰিছোঁ মই যেনেকৈ তেখেতসকলে আত্মনিৰ্ভৰশীল হোৱা কথাটো আপোনালোকে যদি অসমতে চাই আমাৰ কাঁহ শিল্পৰ ব্যৱস্থা আছে বস্ত্ৰ শিল্পৰ ব্যৱস্থা আছে মৰাপাটৰ বিভিন্ন ইণ্ডাষ্ট্ৰি আছে গতিকে আমি অকল যেনেকৈ কৰ্পৰেট ছেক্টৰৰ জবেই হওক বা আপোনাৰ প্ৰাইভেট ছেক্টৰ পাব্লিক ছেক্টৰৰ জববোৰতে আকৰ্ষিত নহয় এইসকল কথা আমি ভাবিব লাগিব এইখিনিতো যদি আমি আকৰ্ষিত হওঁ যেনেকৈ সেইখিনি কেনেকৈ আকৰ্ষিত হ'ম আকৌ স্কিল ডেভেলপমেণ্টৰ কথা আহিব আমাক জনাব লাগিব মই যেতিয়া শুৱালকুছিত গৈছিলোঁ যেতিয়া মানে যিখিনি শিপিনী সেইসকলৰ অৱস্থাই বেয়া তো সেইসকলৰ যে অৱস্থাই বেয়া আজি মই কিয় যাম তাতে বস্ত্ৰশিল্পত জড়িত হ'বলৈ গতিকে আমাক শিকাব লাগিব কিন্তু এটা কথা কি কৈছে মই মনৰ ওচৰলৈকে আহিছোঁ তাৎক্ষণিকভাৱে কৰাৰ বাবে যিসকল বাহিৰৰ পৰা আহিব জব কাৰ্ডৰ জৰিয়তে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা আছে সেইটো হয়তো এটা হ্ৰস্বম্যাদী আঁচনি হ'ব পাৰে কিন্তু দীৰ্ঘম্যাদী আঁচনি সেইটো হ'ব নোৱাৰে জব কাৰ্ডৰ জৰিয়তে সেইসকলে সংস্থাপিত কিমান দিনলৈ হ'ব বা কি কাম কৰিব তাৰতো কোনো নিৰ্দিষ্ট ধাৰণা নাই আৰু এটা কথা কৈছে যিটো স্বাস্থ্য খণ্ডৰ কথা কৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত এটা স্বাস্থ্য বিভাগৰ হয় কোভিড-19 বা কৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ অসমৰ স্বাস্থ্য বিভাগে যুঁজ দিছে তেওঁলোকে যুঁজ দি আছে কিন্তু তৎসত্ত্বেও স্বাস্থ্য বিভাগৰ কাম কাজ বা অসমৰ স্বাস্থ্য খণ্ডক লৈ কি অনুধাৱন কি কৰিছে বা পৰ্যবেক্ষণে কি কয় স্বাস্থ্য খণ্ড আমি সঁচাকৈ উন্নত নে এই মুহূৰ্তত
আজিৰ তাৰিখত স্বাস্থ্য কেন্দ্ৰ উন্নত হ'ল, কিমান উন্নত হ'ল সেয়া জনসাধাৰণে দেখিছে। লগতে আমাৰ ICU ব্যৱস্থা কিমান আছে, আজিৰ তাৰিখত হস্পিটেলসমূহ কনভাৰ্ট কৰিব লগা হৈছে। কিন্তু সমান্তৰালভাৱে এইটো লক্ষ্য ৰাখিব লাগিব, বহু ৰোগীয়ে কিন্তু বহু অঞ্চলৰ পৰা আহিব পৰা নাই, যিসমূহ এতিয়া বেমাৰ আজাৰ হৈ আছে কিন্তু আহিব পৰা নাই। সেই উপস্বাস্থ্য কেন্দ্ৰ, এতিয়া বহু উপস্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰত দাঁতৰ পৰীক্ষা কৰা হয়, ডেণ্টিষ্ট নাথাকে, যাৰ বাবে তেওঁলোকে গুৱাহাটীতো আহিব নোৱাৰে কাৰণ লকডাউন চলি আছে। কিন্তু দাঁতৰ সমস্যা হ'লে কিমান এটা সমস্যাত ভুগিব। সেয়েহে বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত স্বাস্থ্য ক্ষেত্ৰ ইমান এটা উন্নত হোৱা নাই। কিন্তু বৰ্তমান সময়ত যি স্বাস্থ্য বিভাগে কৰিছে সেয়া শলাগ ল'বলগীয়া, আৰু তাৰ ওপৰত জনসাধাৰণে এটা আস্থা আৰু বিশ্বাস ৰাখিছে, আৰু সেই আস্থা আৰু বিশ্বাসতে গোটেই স্বাস্থ্য বিভাগটো চলি আছে। সমান্তৰালভাৱে মই ইয়াতে এটা কথা ক'ব খুজিছোঁ যে লকডাউনৰ সময়ত আমাৰ কি লাভ হ'ল, আমি অৰ্থনৈতিকভাৱে টনকিয়াল কিছু ক্ষেত্ৰত অলপমান হৈছোঁ। মোৰ এইটোৱে ভাল লাগিছে যে যদিহে লকডাউন নহ'লে হয়, কৰোণা ভাইৰাছ নাহিলে হয়, তেনেহ'লে পুনৰ আমি ৰঙালী বিহু উদযাপন কৰিলোঁ হয়, আৰু ৰঙালী বিহুতে বহিৰাজ্যত প্ৰস্তুত কৰা গামোচাৰে শিল্পীক সম্বৰ্ধনা দিলে। কমচে কম মাস্কৰ গামোচা বনাইছে, আৰু বহিৰাজ্যৰ গামোচাখিনি এতিয়া আহিব বন্ধ হৈছে। থলুৱা শিপিনীয়ে পোৱা গামোচাৰে বজাৰ দখল কৰিব। লগতে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এতিয়া UGCয়ে বহু ক্ষেত্ৰত কিছু বিসংগতি থাকিলে UGCয়ে বিভোগ বেচেলাৰ ভেকেশ্যনেল কোৰ্চ আৰম্ভ কৰিছে। সোণাপুৰ মহাবিদ্যালয়কে ধৰি আন 7খন মহাবিদ্যালয় আৰম্ভ কৰিছে। কিন্তু দুৰ্ভাগ্যৰ কথা, ষ্টেট গভৰ্ণমেণ্টে এতিয়ালৈকে তেওঁলোকক পইচা সহায় নকৰে, যাৰ ফলত সেইটো সেল্ফ ইণ্ডিপেণ্ডেণ্ট আৰু সেল্ফ ফাইনেন্সিং কোৰ্চ হৈ আছে। যিটো সময়ত অসম চৰকাৰে স্কিল ডেভেলপমেণ্টৰ কাৰণে ইমান কথা কয়, আছাম স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন মিছন আছে, কিন্তু সেয়া মাত্ৰ কেৱল কাগজে পত্ৰই সীমাবদ্ধ হৈ আছে। তেওঁলোকে চেণ্টাৰ খুলিছে, মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীৰ ডাটা লৈছে, আৰু ক্লাছ নকৰাকৈ উত্তীৰ্ণ হোৱাৰ চাৰ্টিফিকেট দিছে। এনে এটা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে। আচলতে স্কিল ডেভেলপ হ'ব লাগে। আৰু যিটো জব কাৰ্ডৰ ব্যৱস্থা, আমি অসমীয়া দেখাৰ কথা আছে যোগ্য ভোগ্য বসুন্ধৰা। যদি এজন স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত জব কাৰ্ডত কাম কৰিবলগীয়া, মই এইটো কোৱা নাই যে কামৰ সৰু বৰ নাই, কিন্তু তেওঁ যিহেতু স্নাতক পৰ্যায়ত উত্তীৰ্ণ, তেওঁক আমি কোনটো কামত ব্যৱহাৰিক দিশটো দিব লাগে। কাৰণ জব কাৰ্ডৰ কামটো সৰু নহয়, কিন্তু সেই স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত জব কাৰ্ডৰ কামত সীমাবদ্ধ ৰাখি আমি মানৱ সম্পদ ধ্বংস কৰাহে হ'ব। আমি মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। যোগ্য ভোগ্য বসুন্ধৰাক চৰকাৰে উপযুক্ত স্থানত নি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লাগিব, আৰু অসমৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব। অসমৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগিব। বাগ্মিতা, পুনৰ আহিছোঁ তোমাৰ ওচৰলৈকে। এতিয়া বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে, আজিৰ প্ৰজন্মই বিভিন্ন দৃষ্টিভংগীৰে কথাবোৰ চালি জাৰি চাইছে। এতিয়া যদি আমি যুৱ প্ৰতিনিধি হিচাপে তুমি যদি কোৱা, আজি আমি চাওঁ, যদি দেখা পাওঁ যে বেটী বচাও বেটী পঢ়াও, পঢ়াই থাকিব দিছে বেটী, কিন্তু পঢ়ি এতিয়া কৰিব কি? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰসংগ এই ধৰণে উত্থাপিত হৈছে, আজি আঁচনিসমূহ কি ধৰণে লোৱা হয়? যিটো কথা মই প্ৰথমতে কৈছিলোঁ, হিতাধিকাৰী সৃষ্টিৰ বাবে এতিয়া বিয়াৰ সময়ত সোণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যুৱতী বা ছোৱালীক, কিন্তু সমান্তৰালভাৱে মহিলাৰ কাৰণে, ছোৱালী বা যুৱতীৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে এই লকডাউনৰ সময়ছোৱাত যিটো পৰিস্থিতি, তাৰ পিছত কিবা নতুন সম্ভাৱনীয়তা দেখা পোৱা গৈছে জানো? বা সেই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়াতকৈ ইয়াৰ লকডাউনৰ পূৰ্বে কিবা দেখা পাইছিলা নেকি, যে তেনেকৈ এটা প্লেটফৰ্ম বা এখন মঞ্চ দিয়া হৈছে য'ৰ পৰা আত্মনিৰ্ভৰশীল হ'ব পাৰি? মই নিদিয়া বুলি মই নকওঁ, দিছে। নাৰীসকলৰ কাৰণে যথেষ্টখিনি তেওঁলোকে পলিচি লৈছে, কিন্তু আকৌ কথাটো এইখিনিতে আহি পেলাই পৰি যায় যে সেই পলিচিখিনি আচলতে কিমান দূৰ ইমপ্লিমেণ্ট হৈছে। ইমপ্লিমেণ্টেশ্যন প্ৰচেছটো আমাৰ ভাৰতবৰ্ষত বিৰাটেই বেছি বেয়া, আৰু সেইবাবে যোনখিনি আমি পলিচি হাতত গভৰ্ণমেণ্টে লয়, সেই পলিচিখিনি যাৰ হাতত গৈ পাব লাগে, গৈ সেই মানুহখিনি আচলতে নাপায়ে। এতিয়া লকডাউনৰ পিছৰ হেৰিটো যদি আপুনি চাই, বেটী বচাও বেটী পঢ়াও, এডুকেশ্যন ছেক্টৰটোতে যদি আমি চাওঁ, আজি এনেকুৱা যদি এটা পৰিয়াল আছে যোনে দিনটোৰ দুমুঠি তেওঁলোকে খাবলৈ টনাটনি হৈছে বা যিয়ে হৈছে, আপুনি ভাবিছে নেকি যে এই লকডাউনৰ পিছত তেওঁ নিজৰ ডিগ্ৰী পঢ়ি থকা ছোৱালীজনীক আৰু আগুৱাই পেলাই তেওঁলোকে পঢ়াব বা পঢ়াবলৈ চেষ্টা কৰিব? মই ভাবোঁ আমাৰ ইণ্ডিয়াৰ যোনটো মানে ৰুৰেল মাইণ্ডছেট এটা আছে, সেই ৰুৰেল মাইণ্ডছেটটোৱে নাভাবোঁ যে সেই ছোৱালীকেইজনীক তেওঁলোকে আগুৱাই পেলাই নিব। কিন্তু সেই বস্তুটোৰ কাৰণেও মই ভাবোঁ এই হেৰিখিনি শেষ হোৱাৰ পিছত, লকডাউন শেষ হোৱাৰ পিছত চৰকাৰে ভাবি চোৱাটো উচিত যে সেই যোনটো আপোনাৰ আণ্ডাৰ প্ৰিভিলেজ ক্লাছ, সেই আণ্ডাৰ প্ৰিভিলেজ ক্লাছৰ ল'ৰা ছোৱালীখিনিৰ কি হ'ব? এতিয়া আপোনাৰ এডমিশ্যনৰ কথা আহিব, এই লকডাউন শেষ হ'ল, লকডাউন শেষ হোৱাৰ পিছত এডমিশ্যনৰ কথা আহিব, ফৰ্ম ফিল আপৰ কথা আহিব। এতিয়া সেই পইচাখিনি সেই ল'ৰা ছোৱালীখিনিয়ে ক'ৰ পৰা দিব? আমি প্ৰিভিলেজ ক্লাছটো যোনটো আছে, তেওঁলোকে যোনখিনি দৰমহা পাই আছে, হেৰি হৈ আছে, তেওঁলোকেতো লকডাউনটো কোৱাৰেণ্টাইন কেনেকুৱা গৈছে বুলি সুধিলে ভাল গৈছে বুলিয়ে ক'ব। কিন্তু আপুনি যদি মোক সোধে মোৰ লকডাউন কেনেকুৱা গৈছে, আৰু আপুনি যদি এখন গাঁৱত গৈ পেলাই এজনী ছোৱালীক সোধে তোমাৰ লকডাউন কেনেকুৱা গৈছে, আপুনি দুটা বেলেগ মানে পৰিস্থিতি পাব। আৰু মই ভাবোঁ মোতকৈ সেই ছোৱালীজনীক সোধাটো চৰকাৰৰ বাবে বেছি জৰুৰী। কাৰণ সেই দৃশ্যসমূহ সুলভ অধিক
অধিক আৰু পৰিৱেশটো বেছি আছে একেবাৰে বেলেগ আৰু সেই পৰিৱেশটো মই নাভাবোঁ যে আমাৰ নিউজ চেনেলসমূহত বা যিকোনো জেগাতে সেই পৰিৱেশটো দেখুওৱা যায় এতিয়া এজনী ছোৱালীয়ে চাকৰি পাই আছে এজনী ছোৱালীয়ে আৰ্ণ কৰি আছে হয়তো আজি মই নিউজ চেনেলৰ সন্মুখত বহি আছোঁ মোক দেখি আছে কিন্তু আজি এনেকুৱা এজনী ছোৱালী আৰু থাকিব হয়তো লকডাউনৰ পিছত ফেমিলিটোৱে ছাষ্টেইন কৰিব নোৱাৰি পেলাই সেই ছোৱালীজনীক হয়তো বিয়া দি দিব বা তাইক আগলৈ আৰু পঢ়িবলৈ নিদিব সেই কথাখিনি সেই ছবিখনে আচলতে সৰ্বাধিক গুৰুত্ব দিয়া আৰু সেই শ্ৰেণীটোৰ উন্নয়ন বা যিখন পৃথিৱী দেখা পাব লাগে যিটো এটা সমতা আহিব লাগে সেই সমতা আহিবলৈ এতিয়াও বহুত বাকী আছে এটা চমু বাণিজ্যিক বিৰতি উভতি আহিব উভতিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ তৃতীয় পৰ্যায়ৰ লকডাউনত কি ধৰণে আমি পৰ্যবেক্ষণ কৰি গৈছোঁ এখন নতুন পৃথিৱী লকডাউনৰ পিছত দীঘলীয়া সময়ৰ পিছত কিছু শিথিল হৈছে আজি মানুহ বাহিৰলৈ ওলাই আহিছে কিন্তু এই ধৰণে ওলাই আহিছে কিছু দৃশ্য এনেকুৱা দেখাব যেন একো হোৱাই নাই বা বিপদ সম্পূৰ্ণৰূপে আঁতৰি গৈছে ত্ৰিদীপ মই পুনৰ ত্ৰিদীপৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এই যে দীঘলীয়া সময়ছোৱাৰ পিছত মানুহবোৰ বাহিৰলৈ ওলাই আহিছে হয় মানসিক চাপ এটা আছে বাগ্মিত হৈ গৈছে যে আজিৰ প্ৰজন্মটোও সেই চাপৰ সন্মুখীন হৈছে মৰমে কাৰণ খুব এটা স্পীড লাইফ এটা কটাই থকা যায় কিন্তু তাৰ মাজত হঠাৎ স্তব্ধ হৈ গ'ল ক'ৰবাত ৰৈ গ'ল যিটো স্পীডত গাড়ী এখন গৈ আছিল হঠাৎ ব্ৰেক মাৰি দিবলগীয়া হৈছে সেই ব্ৰেক মাৰি দিয়াৰ পিছত মানসিক চাপটো কেনেকৈ সন্মুখত প্ৰত্যাহ্বান হিচাপে লৈ আগবাঢ়িছে তোমালোকে এতিয়া প্ৰথম কথাটো হৈছে গাড়ীখন যিহেতু ৰৈ গ'ল গাড়ীখনক পুনৰ ৰাস্তালৈ লৈ অহা দায়িত্বটো চৰকাৰৰ সেই দায়িত্বটো পালন কৰিব লাগিব মই এটা সৰু পৰিসংখ্যা দাঙি ধৰিব বিচাৰিম মে'ৰ 3 তাৰিখলৈকে ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ 27.1% বৃদ্ধি পাইছে এইটো ভয়ংকৰ কথা ইয়াৰ পাছত আৰু বাঢ়িবলৈ আছেই আৰু মাজতে বিশাল দেৱে ৰাজনীতিৰ কথা কৈছিল যে আমি বাজেটত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যিমান ধন ব্যয় কৰোঁ শিক্ষাত তাতকৈ কম ধন ব্যয় কৰোঁ ৰাজনীতিয়ে কেনেকুৱা ভয়ংকৰ ৰূপ ল'ব পাৰে আমি আচলতে গোটেই কথাটো মন নিদিলোঁ মধ্যপ্ৰদেশত আপোনাৰ যদি মনত আছে শিৱৰাজ সিং চৌহানে শপত গ্ৰহণ কৰাৰ পাছত মাত্ৰ এজনীয়া মন্ত্ৰীসভা এখন গোটেই কৰোণাৰ সময়খিনিত চলি থাকিল জ্যোতিৰাদিত্য সিন্ধিয়াক কংগ্ৰেছৰ পৰা বিজেপিলৈ নিয়াৰ স্বাৰ্থত এই গোটেই ৰাজনৈতিক খেলখনৰ বাবে সমগ্ৰ মধ্যপ্ৰদেশৰ জনতাক এই গোটেই খেলখনৰ বন্দী বনোৱা হ'ল তেওঁলোক বলি হ'ল আৰু যাৰ বাবে কৰোণাই মধ্যপ্ৰদেশৰ এটা ভয়ানক ৰূপ ধাৰণ কৰিছিল ৰাজনীতিয়ে আমাক কোন পৰ্যায়লৈ লৈ যাব পাৰে ক্ষমতাৰ ৰাজনীতিয়ে আমাক কোন পৰ্যায়লৈ লৈ যাব পাৰে আমাৰ শিৱৰাজ সিং চৌহানৰ যিখন এজনীয়া মন্ত্ৰীসভা এই মন্ত্ৰীসভাখনে আমাৰ সন্মুখত দাঙি ধৰে দ্বিতীয়তে বিজ্ঞান আৰু অন্ধবিশ্বাস এই দুয়োটা কথাৰ মাজত আমি ইমান দিন যুঁজি থাকিলোঁ তাৰ পাছত যেতিয়া এই বিপদটো আহিল অন্ততঃ আমি এতিয়া বুজি পাব লাগে যে আমাৰ মূল ভগৱান চিকিৎসক আৰু বিজ্ঞানীসকল আমাৰ মূল পীঠস্থান মন্দিৰ আৰু চিকিৎসালয় আৰু বিজ্ঞানাগাৰ মন্দিৰ আমাৰ যেতিয়ালৈকে নিজৰ ব্যক্তিগত বিষয় হৈ থাকে ধৰ্মটো যেতিয়ালৈকে নিজৰ ব্যক্তিগত বিষয় হৈ থাকে তেতিয়ালৈকে কাৰো আপত্তি নাই কিন্তু সেই ব্যক্তিগত বিষয়টোক যেতিয়া আমি সামাজিক স্থানত নিজৰ ধৰণে ক'বলৈ আৰম্ভ কৰিম তেতিয়াই আচলতে বেমেজালিবোৰ সৃষ্টি হয় সেই কথাবোৰৰ পৰা আমি আঁতৰি অহাৰ শিক্ষা কিন্তু আমাক কৰোণাই এবাৰ দি গৈছে আমি শিকিব লাগে আমি বিশ্বাসটোৰ প্ৰমাণ আমি পাই গৈছোঁ কৰোণা যিধৰণে আমি এই কথাটো বুজি উঠিব লাগে যে ভাইৰাছটো কেতিয়াও জৰা ফুকা কৰিলে পানী লগালে কেতিয়াও আঁতৰি নাযায় তাবিজ পিন্ধিলে ভাইৰাছটো আঁতৰি নাযায় এই যিটো বিজ্ঞান ভিত্তিক আমাক এটা মানসিকতা বৈজ্ঞানিক মানসিকতা এই বৈজ্ঞানিক মানসিকতাটোৰ শিক্ষা আমাক কিন্তু কৰোণাই দি গৈছে কৰোণাই আমাক এই কথাটো শিকাই গৈছে যে আমি যিমানেই আমাৰ আপোন মানুহসকলৰ পৰা আঁতৰত থাকিম আমাৰ মাজত যিমানেই এই বান্ধোনটো দুৰ্বল হৈ যাব সিমানেই কিন্তু আমাৰ মানৱীয় গুণসমূহ কমি আহিব এইবাৰ আমি বাৰে বাৰে কওঁ যে শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ আমি গৌৰৱ কৰিছিলোঁ কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ অসমৰ মানুহে সঁচাকৈ দেখুৱাই দিছে যে তেওঁলোক সঁচাকৈ শংকৰদেৱ আৰু আজানৰ দেশত থাকে বা আজান ফকীৰৰ দেশত থাকে নিজৰ ঘৰৰ কাষৰ মানুহখিনিক সহায় কৰি সকলোৰে বাবে তেওঁ দুখীয়া হ'ব পাৰে তথাপি নিজতকৈ কম দুখীয়া মানুহজনক সহায় কৰিবলৈ আগবাঢ়ি গৈছে এইবিলাক অভূতপূৰ্ব দৃশ্য এইবিলাক ৰাজনীতিৰ গোটেই খেলখনে কেতিয়াও ঢুকি নাপায় আৰু সেইবাবে অসমখন যে সদায় সাম্প্ৰদায়িকতাৰ পৰা দূৰত থাকে এই কথাবোৰে প্ৰমাণ কৰে এই কথাবোৰ কোৱাৰ পাছতো মই এই কথাটো ক'বলৈ ভাল পাম বা এই কথাটো মোকো চিন্তাত পেলাইছে যে বৰ্তমান সময়ত কৰোণাই এখন এনেকুৱা ধৰণৰ শ্ৰেণী বিভাজন থকা সমাজৰ দিশে আমাক লৈ যাব নেকি যিখন সমাজত কেৱল চৰকাৰে মধ্যবিত্তসকলৰ কথা চিন্তা কৰিব বেলকনিত থকা মধ্যবিত্তসকলৰ কথা চিন্তা কৰিব সমাজৰ এই শ্ৰেণী বিভাজনটোৱে আমাক আন এক শ্ৰেণী বিভাজনৰ ফালে লৈ যাব নেকি য'ত সমাজখন কেৱল
আমি যদি কথাটো ক'বলৈ আমি বেয়া পালেও আমি কথাটো মানি ল'ব লাগিব বৰ্তমান অসমৰ এনেকুৱা ঠাইত এনেকুৱা ঘটনাও ঘটিবলৈ আৰম্ভ কৰিছে মুছলমান ধৰ্মৰ মানুহ দেখিলে জামাতৰ পৰা অহা মানুহ বুলি সন্দেহ কৰিবলৈ আৰম্ভ হৈছে এই ধৰণৰ সামাজিক যিবিলাক নতুনকৈ বাঢ়ি অহা বীজ এই বীজবোৰ আমি কেনেকৈ নাইকিয়া কৰিম এই প্ৰশ্নবোৰৰ উত্তৰো আমি কিন্তু দিব লাগিব এই প্ৰশ্নবোৰ আমি আলোচনা কৰিব লাগিব আৰু আমি এই কথাটো ভাবি আগবাঢ়িব লাগিব যে এই লকডাউনৰ পাছৰ যিখন সমাজখন অন্ধবিশ্বাস মুক্ত হ'ব সমাজখন বিজ্ঞান ভিত্তিক হ'ব সমাজখন গ্ৰাম্য অৰ্থনীতিৰে পৰিপুষ্ট হ'ব সমাজখন কিপা কাবতি সপোন দেখা সমাজ এখন হ'ব তেতিয়াহে আমি ভাবোঁ লকডাউনৰ পৰা যে আমি কিবা শিকিম লকডাউনৰ পৰা যে আমাৰ কিবা লাভ হ'ল এই কথাটোৰ বাস্তৱিকতা ঠিক আছে কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে বিশালৰ ওচৰলৈকে আহিছোঁ কেইবাটাও কথা কৈছে ত্ৰিদীপে কিন্তু তাৰ ভিতৰত গুৰুত্বপূৰ্ণ কথাবিলাকৰ ভিতৰত এই কথাটোও আছে যে যিটো সময়ছোৱাত আজি কৈছে যে আত্মীয়ৰ ওচৰত উভতি গৈছে আজিৰ প্ৰজন্মৰ কথা যেতিয়া আমি পাতোঁ বহুতে এই অভিযোগটো কৰে অভিযোগ নহয় হয়তো কিছু অভিমান বুলি কোৱা হয় যে আজিৰ প্ৰজন্মটো খুব নিজৰ মাজত ব্যস্ত হৈ থাকে মোবাইলৰ লগত ব্যস্ত হৈ থাকিব ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকে কিন্তু নিজৰ পৰিয়ালক সেইজনে সময় দিব নোৱাৰে নিজৰ বন্ধুবৰ্গক সময় দিব নোৱাৰে জ্যেষ্ঠজনক সময় দিব নোৱাৰে লকডাউনৰ সময়ছোৱাত তাৰ কিছু ব্যতিক্ৰম হৈছে নে সামাজিক মাধ্যমতে ব্যস্ততা বাঢ়ি গৈছে সাধাৰণতে যদি আপুনি কথাটো আকৌ এবাৰ চাই যে আমাৰ যুৱ প্ৰজন্মৰ যিখিনি প্ৰতিনিধি বহু সংখ্যক লোকে যুৱ প্ৰতিনিধিসকলক সদায় এটা দোষাৰোপ কৰে যে আমি বিভিন্ন সময়ত অকল ছ'চিয়েল মিডিয়াতে থাকোঁ বিভিন্ন মানে ইনষ্টাগ্ৰাম হোৱাটছএপত থাকোঁ এতিয়া আপুনি যদি আকৌ আগৰ প্ৰসংগটোৱে আহিছোঁ এই যোনটো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে হয় এইটো নহয় যে সকলো সংখ্যক যুৱ প্ৰতিনিধিয়ে যিখিনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে ভালদৰে কৰিছে নাই কৰা কিন্তু আজি যদি কোনোবা এজনে এটা গান গাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছে আজি যদি কোনোবা এটা লিখা আপলোড কৰিছে এটা কবিতা আপলোড কৰিছে তেতিয়াহ'লে কিন্তু এইটো একো বেয়া হোৱা নাই বৰঞ্চ এইসকল যুৱ প্ৰতিনিধিয়ে এইখিনি কাম কৰি কেনে সেইখিনি বয়োজ্যেষ্ঠ লোকসকলে হওক বা নিজৰ বন্ধু বান্ধৱী অলপ কিছু সকাহ দিছে যে সকাহ এইকাৰণেই দিছে যে যিখিনি সময়ত আমি এটা মানসিক চাপত আছিলোঁ সেইখিনি সময়ত অলপ কবিতাটো পঢ়ি অলপ গীতটি শুনি অলপ মনটো ভাল লগাব পাৰিছে আৰু দ্বিতীয়তে যিসকল যুৱ প্ৰতিনিধিয়ে এইখিনি কাম কৰে এইখিনি যুৱ প্ৰতিনিধিয়ে মই ভাবোঁ সেইসকলৰ এইখিনি মানে সিহঁতৰ চেন্স আছে যে কি কয় বয়োজ্যেষ্ঠ লোকসকলক কেনেকৈ সন্মান কৰিব লাগে কাৰণ বিহুত মই দেখিছোঁ আজি মোৰ বহুত লগৰ ল'ৰাই হওক লগৰ ছোৱালীয়ে হওক বহুত লগৰ ছোৱালীয়ে কিন্তু সেই গামোচাখন কিন্তু জ্যেষ্ঠজনক দিছে সেৱাটো কিন্তু এতিয়াও কৰিছে কিন্তু কথাটো হ'ল বাৰে বাৰে যদি যুৱ প্ৰজন্মক আমি দোষাৰোপ কৰি থাকোঁ সেইটো নহয় আমি মানে এটা কি কয় যদি এটা বেলেঞ্চ চাব লাগিব আমি কিখিনি কাম কৰিছে কিখিনি কাম কৰা নাই কিন্তু এই যুৱ প্ৰতিনিধিৰ মাজতে কিন্তু বহুতে কিন্তু এতিয়া সেই চেনিটাইজনো কৰিছে কিন্তু বহুতে যাই মাস্কো বিলাইছে বহুতে যাই কিনে ডনেশ্যনো কৰিছে কাৰণ সেইখিনিও আমি গুৰুত্ব সহকাৰে ল'ব লাগিব ঠিক আছে বাগমিতা এটা নতুন পৃথিৱী আজি লকডাউনৰ সময়ছোৱাত বাৰে বাৰে কৈ অহা হৈছে যে এখন ডিজিটেল পৃথিৱীৰ কথা আমি কৈছোঁ আজি যদি আমি কথা পাতিলোঁ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যলৈকে ডিজিটেল মাধ্যমৰ কথা কৈ থকা হৈছে আৰু সেইবাবে সেই প্ৰসংগটো আহে যে ছ'চিয়েল মাধ্যমত যিধৰণে ব্যস্ত হৈ থাকে আজিৰ প্ৰজন্মই গতিকে সেই ডিজিটেল পৃথিৱীখনৰ কল্পনাটো তোমাৰ দৃষ্টিত কেনেকুৱা শান্তনুদা প্ৰথমতে সেইটো টপিকলৈ যোৱাৰ আগতে মই প্ৰথম এটা কথা ক'ব বিচাৰোঁ যে এই লকডাউনটো যেতিয়া শেষ হ'ব মই ভাবোঁ যে আমাৰ ৰাইজে এইটো অনুভৱ কৰিব যে ধৰ্মই আমাক বচাব নোৱাৰে কেৱল ধৰ্মীয় গোড়ামীক ধৰি ৰাখি পেলাই যে আমি এখন সবল সমাজ গঢ়িব নোৱাৰোঁ সেইটো আজিৰ দিনত আমি বুজি উঠাটো বিৰাটেই বেছি দৰকাৰী বুলি মই ভাবোঁ প্ৰথম কথা দ্বিতীয়তে আপুনি ক'লে ডিজিটেল মিডিয়াৰ কথা ডিজিটেল মিডিয়াত পৃথিৱী যিখন আমি কৈ আহিছোঁ ইমানেই বেছি যান্ত্ৰিক হৈ গৈছিলে আমাৰ জীৱনটো ঘৰৰ আটাইকেইজন মানুহে একেলগে বহি পেলাই হয়তো ভাত এসাঁজ মানে নোখোৱা সেই তেনেকুৱা এটা পৰিস্থিতি আহি পৰিছিলে কিন্তু মই ভাবোঁ লকডাউনৰ এটা পজিটিভ ইম্পেক্ট বুলি ক'ব লাগিব সেইটো যে ঘৰুৱা এটা ফেমিলি ৰিলেশ্যনবোৰ যোনবোৰ সেইবোৰ ষ্ট্ৰং হৈছে কিন্তু ছ'চিয়েল মিডিয়াৰ কথা যদি আমি চাবলৈ যাওঁ তাত যদি কোনোবাই কিবা এটা কৰি পেলাই আপলোড কৰিছে তেতিয়া আমাৰ ওচৰে পাজৰে অলৰেডি ইমানখিনি নিগেটিভিটি আছে যে আমি আৰু নিগেটিভিটি স্প্ৰেড কৰিব নালাগে তো ছ'চিয়েল মিডিয়াৰ থ্ৰু দি পেলাই যদি কোনোবাই পজিটিভ কিবা এটা কৰি আছে সেইটোক এপ্ৰিচিয়েট কৰাটো মই ভাবোঁ বিৰাটেই বেছি দৰকাৰী আৰু তাৰ লগতে সেই লক্ষণটো আছে কিন্তু ধৰ্মীয় যিটো প্ৰসংগ উত্থাপন কৰিছে সাম্প্ৰদায়িক ধৰ্মীয় বা শ্ৰেণী বিভাজনৰ এটা কাৰুকাৰ্য এটা ছ'চিয়েল মিডিয়াটো দৃষ্টিগোচৰ হয় ধৰ্মৰ কথাটো মই এইকাৰণে ক'লোঁ কিয়নো বহুদিনৰ পৰা দেখি আহিছোঁ যে প্ৰত্যেকটো বস্তুৱে মানুহে এটা ধৰ্মীয় দৃষ্টিভংগীৰে চোৱা হৈছে কিন্তু এই কৰোণাই ধৰ্মটো চোৱা নাই কোনো এটা পাৰ্টিকুলাৰ ধৰ্মৰ ফালে মানে এফেক্ট হোৱা নাই সেইকাৰণে ধৰ্মীয় গোড়ামীয়ে আমাক বচাব নোৱাৰে সেইটো কথা আমি এইটো কোৱা হৈছে তুমি যিটো কথা ক'লা পাৰ্টিকুলাৰ ধৰ্মক এটেক কৰা নাই কিন্তু যেতিয়া জামাতৰ পৰা গোটেই কথাখিনি হ'ল বা স্প্ৰেড হোৱা বুলি কোৱা হৈছে আজিৰ তাৰিখত কিন্তু ত্ৰিদীপে কোৱা ধৰণে সেই ধৰণৰ এটা মানসিক অৱস্থা আহি পৰিছে নতুবা অহাৰ বাবে বাধ্য কৰোৱা হৈছে তেনেকুৱা এটা মানসিক অৱস্থা এইকাৰণে আহিছে বুলি মই ভাবোঁ আগে ছ'চিয়েল মিডিয়াৰ কথাটো যিহেতু ওলাইছে সেই বুলিয়ে কওঁ ছ'চিয়েল মিডিয়াত কিবা এটা পষ্ট আপোনালোকে কৰিলে আমি দেখি আহিছোঁ বহুত মানে সমাজৰ মানে জনা শুনা মুখ
হয়তো মানুহ কিছুমানে ধৰ্মীয় কিছুমান পোষ্ট দি আছে আৰু সেইবোৰ ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈছে আৰু সেই ভাইৰেল পোষ্টবোৰে এই যোনটো আপোনাৰ মানে সোসাইটিত কেনেকুৱা এটা ইম্পেক্ট পেলাইছে সেইটো সেই পোষ্ট কৰা মানুহজনে কিন্তু বুজি নাপায় আৰু সেইবাবে মই ভাবোঁ আমি যেতিয়া ছ'চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰোঁ ধৰ্ম বুলিয়ে নহয় যিকোনো এটা টপিকত আমি এবাৰ চালি জাৰি চোৱাটো বিৰাট জৰুৰী কিয়নো সেইটোৱে এটা বিৰাট ডাঙৰ ইম্পেক্ট পেলাব পাৰে ছ'চিয়েল মিডিয়া ছ'চিয়েল ইঞ্জিনিয়াৰিং এটা চলি আছে কিন্তু ইয়াৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ হেৰিটো ইম্পেক্টটো আমি বেয়া বুলি ক'ব নোৱাৰোঁ ছ'চিয়েল মিডিয়াৰ বহুত ভাল ইম্পেক্ট আছে কিন্তু সেইটো ইণ্ডিভিজুৱেল মানুহজনৰ ওপৰত ডিপেণ্ড কৰিব যে আমি ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিছোঁ আৰু কাৰণ এখন দেখে মই আহিম তোমাৰ ওচৰত বেছিভাগ সময় যিহেতু ছ'চিয়েল মিডিয়াত জড়িত হৈ থকা যায় দিনটোৰ জৰিয়ে গতিকে সেই ছ'চিয়েল মিডিয়াৰ পৰা যি ধৰণৰ এটা মানসিক অৱস্থা আহিব সেই অৱস্থাই কিন্তু যথেষ্টভাৱে প্ৰভাৱিত কৰিব আজিৰ প্ৰজন্মক আৰু ভৱিষ্যতে জানি অজানিতে সেই দিশলৈ লৈ যাব এটা সময় বাণিজ্যিক বিৰতি উভতি আহে উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ লকডাউন সম্পৰ্কে আৰু লকডাউনৰ পিছৰ অৱস্থা আজিৰ প্ৰজন্মই কি ধৰণে বিশ্লেষণ কৰিছে মুনৰ ওচৰলৈকে আহিছোঁ মুন আমি শেষৰটো বাণিজ্যিক বিৰতিৰ পিছত শেষৰটি খণ্ডত আহি উপস্থিত হৈছোঁ বা উপনীত হৈছোঁ গতিকে কি ক'বা সামগ্ৰিকভাৱে বিষয়সমূহ আমি বিশ্লেষণ কৰিছোঁ তাৰ পিছত এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত কি হোৱাটো বিচৰা চমুকৈ কাৰণ 17 তাৰিখলৈকে নিৰ্ধাৰণ কৰা হৈছে এইবাৰ যদি লকডাউন বুলি কৈছোঁ কিন্তু এটা নতুন আৰম্ভণি বুলিও বহুতে ক'ব বিচাৰিছে কাৰণ জোন ৱাইজ কৰি দিয়া হৈছে গ্ৰীণ জোনসমূহ কমপ্লিট খুলি দিছে তাৰ এক্টিভিটিজবোৰ আৰম্ভ হৈছে কাম কাজ মানুহে কৰিব পাৰিছে ব্যক্তিগত খণ্ডৰ চাকৰি বা প্ৰতিষ্ঠানসমূহ চাকৰি কৰিছে কিন্তু সেই ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ যিটো লাভ বা উপাৰ্জন সেয়া কিন্তু হোৱা নাই সেইবোৰ কথাও আছে জড়িত হয় গতিকে কি ধৰণে আশা কৰিবা 17 তাৰিখৰ পিছত কি হওক বা কি উপলব্ধি কৰা কেনেকুৱা হ'ব লাগে আশাটো এটাই যে প্ৰথম কথা হ'ল যে আমি শিক্ষাৰ ক্ষেত্ৰত যিহেতু আছোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক আস্থা আৰু বিশ্বাসত ৰাখিব লাগে দ্বিতীয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব লাগে আজিৰ তাৰিখত আপুনি শুৱালকুছিৰ পাট মুগাৰ শিল্পই হওক সৰ্থেবাৰীৰ কাঁহ শিল্পই হওক নলবাৰীৰ জাপি শিল্পই হওক আজিৰ তাৰিখত সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত হৈছে সেয়েহে চৰকাৰখনে এই যে গ্ৰাম্য উদ্যোগসমূহ এই যে থলুৱা উদ্যোগসমূহ যাতে সুৰক্ষিত কৰিব পাৰে তাক লৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে লগতে এইকেইদিনত আপুনি ছ'চিয়েল মিডিয়াত বহুত হিন্দু মুছলিমক লৈ বহুত মন্তব্য হৈছে কিন্তু সমান্তৰালভাৱে এনে এছামান মানুহ আছে যিয়ে ইতিমধ্যে উপলব্ধি কৰিছে যে হিন্দু মুছলিম নহয় মন্দিৰ মছজিদে নহয় মেডিকেলেহে মানুহৰ জীৱন সুৰক্ষিত কৰিব পাৰিব ভগৱানে নহয় ভগৱান আচলতে ডক্তৰ নাৰ্ছসমূহ কৰোনাৰ বিৰুদ্ধে যদি যুঁজিবলগীয়া হয় ডক্তৰৰ সৃষ্টি কৰিব লাগিব পুৰোহিতৰ সৃষ্টি নহয় বা সেই ব্যৱস্থাসমূহ হৈছে লগতে লকডাউনৰ সময়ত অসম আৰক্ষীকো বিশেষভাৱে ধন্যবাদ দিছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা হৈছে কিন্তু এই সময়ত তেওঁলোকে যি জীৱনকো তুচ্ছ কৰি ডক্তৰসকল হওক অসম আৰক্ষী হওক জৰুৰীকালীন ব্যৱস্থাত জড়িত মানুহসকলে যি সেৱা আগবঢ়াইছে অসমবাসীৰ লগত সমগ্ৰ ভাৰতবৰ্ষ সেইবাবে তেওঁলোকক ধন্যবাদ দিছোঁ লগতে চৰকাৰখনে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত গুৰুত্ব দিয়ক অৰ্থনৈতিক সংকট যাতে নাহে যিহেতু অৰ্থনৈতিক সংকট নাহাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে কাৰণ সকলোৱে প্ৰশ্ন কৰিছে যে বাজেটৰ সময়ত কোটি কোটি টকাৰ হিচাপ দেখাইছিলে পইচাসমূহ ক'ত গ'ল জনসাধাৰণে ইতিমধ্যে অসম আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কোটি কোটি টকা গৈছে পইচাসমূহ কি হ'ল ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ধনী দুখীয়া আটাইকে ৰেচনৰ ব্যৱস্থা কৰিছে অসমতো ৰেচনৰ ব্যৱস্থা কৰিব লাগে ইতিমধ্যে নলবাৰীত সেইদিনাখনৰ ঘটনা এগৰাকীয়ে হোটেলত কাম কৰা মহিলা আত্মহত্যা কৰিছে একমাত্ৰ ৰেচনৰ অভাৱৰ বাবে যাতে অসমতো সেনেধৰণৰ ঘটনা নহওক কৃষি ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰক তাকে আশা কৰিছোঁ ঠিক আছে মই তিনিটা কথা ক'ম প্ৰথম কথাটো হ'ল লকডাউনটো আমাৰ লক্ষ্য নহয় লকডাউনটো আমাৰ কৰোণামুক্ত ভাৰত কৰোণামুক্ত অসমৰ যিটো লক্ষ্য তালৈ যোৱা বাট এই কথাটো আমি বুজি পাব লাগে লকডাউনৰ পিছৰ পৃথিৱীখন কেনেকুৱা হ'ব লকডাউনৰ পাছৰ ভাৰতৰ অৰ্থনৈতিক অৱস্থা কি হ'ব অসমৰ অৰ্থনৈতিক অৱস্থা কি হ'ব সেই ৰোডমেপখন এতিয়া প্ৰস্তুত হ'ব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহেও বুজি উঠিব লাগে যে লকডাউনটো আঁতৰি যোৱা মানে কৰোণা আঁতৰি যোৱা নহয় আমি যিদৰে পুনৰ স্বাভাৱিক জীৱনলৈ যদি ঘূৰি যাব লাগে আমি নীতি নিৰ্দেশনাসমূহ মানি বিপদ আঁতৰি যোৱা নাই লকডাউনটোহে আঁতৰি গৈছে তিনি আৰু শেষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা চৰকাৰ বা আমাৰ জনসাধাৰণৰ ফালৰ পৰা আমাৰ সমাজখন যাতে আৰু সামাজিকভাৱে বিভক্ত হৈ নাযায় সমাজৰ সম্প্ৰীতি একতা যিখিনি কথা আমি লকডাউনৰ মাজত শিকিলোঁ এটা আত্মিক আন্দোলনৰ কথা এই কথাবোৰ যদি আমি পুনৰ পাহৰি নাযাওঁ আমি যদি বিজ্ঞানকে সাৱটি ধৰি নতুন সমাজখনৰ দিশলৈ আগবাঢ়ি যাওঁ এই কথাবোৰ বুজি উঠিব লাগে আৰু শেষত মই বিশ্বাস কৰোঁ যে আমি যিখন পৃথিৱীলৈ গৈ আছোঁ যিখন পৃথিৱী লকডাউনৰ পাছত হ'ব এই পাছৰ পৃথিৱীখন মানুহৰ মাজৰ সম্প্ৰীতিৰ বান্ধোনডালে আগতকৈ সুন্দৰ কৰি তুলিব ঠিক আছে বিশাল মই দুটা কথাই শেষ কৰিব বিচাৰিছোঁ চন্দ্ৰদা প্ৰথম কথাটো হৈছে
হৈছে আজি যোনটো পৰিস্থিতি হৈছে এই পৰিস্থিতিটো যাতে পিছলৈকেও হ'লে যাতে চৰকাৰে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰক কেনেকৈ আমাৰ অৰ্থনীতি হওক স্বাস্থ্য ক্ষেত্ৰই হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰ হওক সেইখিনি টনকিয়াল কৰি ৰাখিব পাৰে। দ্বিতীয়তে এটা মই অনুৰোধ জনাইছোঁ সকলোকে যিসকল লোক এতিয়া কৰোণাত আক্ৰান্ত হৈছে যে লকডাউন খুলি দিব সেইসকল লোকক যাতে এটা বেয়া চকুৰে নাচায় মই সেই অনুৰোধটো কৰিছোঁ আৰু সেইখিনি দি মই শেষ কৰিছোঁ। ঠিক আছে বাগ্মিতা শেষৰটো মন্তব্য কি ক'বা? মই শেষত এইখিনি কৈ পেলাই শেষ কৰিম যে এতিয়া আমি গ্ৰীণ জোনত আছোঁ আৰু আমি গ্ৰীণ জোনৰ পৰা ৰেড জোনত যাবলৈ আমাক বেছি সময় নালাগে আৰু সেই কথাখিনি মানুহ মানে আমাৰ ছ'চাইটিখনে বুজি উঠাটো উচিত আৰু তাৰ লগতে এই লকডাউনৰ সময়ত আমি যোনখিনি ভাল ইম্পেক্ট আহিলে সেইখিনি আমি আগলৈ লগত লৈ যোৱাটো আৰু যোনখিনি আমাৰ থাকি গ'ল আমাৰ স্বাস্থ্য ক্ষেত্ৰতে হওক এডুকেশ্যন ছেক্টৰতে হওক চবতে সেইখিনি যাতে আগলৈ বিশ্লেষণ কৰি পেলাই তেওঁলোকে সেই ৰিফৰ্মছখিনি আনে কিয়নো আৰু আমি ক'ব নোৱাৰোঁ যে এইটো আকৌ নাহিব আকৌ আহিব পাৰে। প্ৰত্যাহ্বান নিখন্দাসে আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে। নিখন্দাসে আজি আমি যুৱ প্ৰতিনিধিৰ দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে আমি লকডাউনৰ সময়ছোৱাত কি পালোঁ কি হেৰুৱালোঁ আৰু অনাগত পৃথিৱীখন কি হ'বলৈ গৈ আছে কি হোৱাটো উচিত আছে। ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।